সো টপিকটো আমাৰ কি আছিলে ডপিং মানে কি হয় যদি আমি কিবা এটা বস্তু মিক্স কৰি দিওঁ সলিডত তেতিয়া আমি এটো ডপিং কৰা বুলি কওঁ মিক্স যদি কৰি দিওঁ এতিয়া আমি হে মিক্সিংটো আমি দুটা জায়গাত কৰিব পাৰো এটাটো হৈ গল আমি আয়নিক সলিডৰ কেছত আমি মিক্সিং কৰিব পাৰো আয়নিক সলিডৰ কেছত আমি মিক্সিং কৰিব পাৰো নহলে আমি কোড কৰিব পাৰো কোভেলেন্ট সলিডৰ কেছতো কৰিব পাৰো এটাটো আয়নিক সলিডৰ কেছত কৰিব পাৰিম নহলে আমি কোড কৰিব পাৰো কোভেলেন্ট সলিডৰ কেছতো কৰিব পাৰো বিৰঞ্জয় আহিছে ফাৰ্ষ্টতে মই তোমালোকক যদি আয়নিক সলিডৰ কথা কওঁ আয়নিক সলিডত আমি ইয়াত মেইনলি ন আমি যদি লওঁ আয়নিক সলিডত কোনবোৰ থাকে তাতে তোমালোকৰ সল্ট থাকে ন সল্ট তোমালোকৰ এক্সাম্পল সাপোজ সোডিয়াম ক্লোৰাইড ললা ৰেকৰ্ড কৰি আছো ন ৰাহুল ৰেকৰ্ড হৈ আছে নে হৈ আছে স্যাৰ আয়নিক সলিডৰ এক্সাম্পল কৈছো মই এটা সোডিয়াম ক্লোৰাইড হৈ গল নেক্সট তোমালোকে মেগনেসিয়াম ক্লোৰাইড লব পাৰা নহলে এলুমিনিয়াম ক্লোৰাইড যিকোনো তোমালোকে সল্ট লব পাৰা হা NaCl magnesium chloride AlCl3 এখিনি আমাৰ কি হয় সল্ট হয় আৰু হেখিনি কি হ'ব আয়নিক সলিড হ'ব আয়নিক সলিডত দুটা বস্তু থাকে এটা থাকে আমাৰ কেটায়ন আৰু এটা কি থাকে আমাৰ এনায়ন কেটায়নটো আমাৰ কি হয় পজিটিভলি চাৰ্জ আৰু যোনবোৰ আমাৰ এনায়ন থাকে হিহঁতৰ চাৰ্জ কি থাকে নিগেটিভলি চাৰ্জ থাকে নিগেটিভ চাৰ্জ থাকে আৰু তোমালোকৰ যোনবোৰ কেটায়ন থাকে হিহঁতি পজিটিভ চাৰ্জ থাকে এতিয়া তোমালোকৰ যোনকিটা মই এক্সাম্পল কৈছিলো আয়নিক সলিডত সোডিয়াম ক্লোৰাইড মেগনেসিয়াম ক্লোৰাইড এলুমিনিয়াম ক্লোৰাইড তাতে আমাৰ সোডিয়ামটো মেগনেসিয়ামটো আৰু এলুমিনিয়ামটো পজিটিভলি চাৰ্জ হয় আৰু তোমালোকৰ ক্লোৰাইড আয়নখিনি কি হয় নিগেটিভলি চাৰ্জ হয় হা এটো মই তোমালোকক আয়নিক সলিডৰ এক্সাম্পল দিলো এতিয়া আমি ডপিং কৰিব গৈ আছো ডপিং মানে মিক্সিং কৰিব গৈ আছো মিক্সিং আমি দুটা জায়গাত কৰিম এটাটো হৈ গল প্ৰথমতে আয়নিক সলিডত কৰি চাম আৰু কৰা পিছত আমাৰ তাতে কি প্ৰপাৰ্টি চেঞ্জ হয় তাৰ বিষয়ে আমি ষ্টাডি কৰিম নেক্সট কোভেলেন্ট সলিডত আমি কি কৰিম তাতে আমি ডপিং কৰিম মানে কিবা এটা ইম্পিউৰিটি মিক্স কৰি দিম এটা কোভেলেন্ট সলিডত আমি মেইনলি ইয়াতে ন আমি গ্ৰুপ 14 ৰ যোনখিনি এলিমেন্ট আছে গ্ৰুপ 14 এলিমেন্ট যোনখিনি আছে হেখিনিত আমি ডপিং কৰিম মানে গ্ৰুপ 14 ত আমাৰ কি কি আছিল তাতে কাৰ্বন সিলিকন জাৰ্মেনিয়াম টিন লিড হ'ব এইকিটা আমাৰ গ্ৰুপ 14 এলিমেন্ট হয় গ্ৰুপ 14 এলিমেন্টৰ কাৰণে আমি কি কৰিম তাতে ডপিং কৰিম আৰু এইখিনি আমাৰ কি হ'ব কোভেলেন্ট সলিড হ'ব কোভেলেন্ট সলিড মানে কি হয় তোমালোকৰ কোভেলেন্ট কম্পাউণ্ডৰ কথা জানা কোভেলেন্ট কম্পাউণ্ডত তোমালোকৰ কি থাকে কোভেলেন্ট বন্ড থাকে হোৱাট ইজ কোভেলেন্ট বন্ড দা বন্ড হুইচ ইজ ফৰ্মড বাই শেয়াৰিং অফ ইলেক্ট্ৰন যত তোমালোকৰ শেয়াৰিং অফ ইলেক্ট্ৰন হয় তাতে শেয়াৰিং অফ ইলেক্ট্ৰন হৈ পেলাই যোনডাল বন্ড ফৰ্ম হয় হেতু আমি কি বুলি কওঁ কোভেলেন্ট বন্ড বুলি কওঁ সাপোজ তোমালোকৰ এই হাইড্ৰোজেনটো কেছত তোমালোকৰ কি হয় দুইটা হাইড্ৰোজেনে এটা ইলেক্ট্ৰন কি কৰে শেয়াৰ কৰে সো আমাৰ এই বন্ডডাল আমি কি বুলি কওঁ কোভেলেন্ট বন্ড বুলি কওঁ আৰু তোমালোকৰ সোডিয়াম ক্লোৰাইডত ট্ৰান্সফাৰ অফ ইলেক্ট্ৰন হয় ট্ৰান্সফাৰ অফ ইলেক্ট্ৰন হৈ পেলাই যোনটো বন্ড ফৰ্ম হ'ব হেতু আমি কি বুলি কওঁ আয়নিক বন্ড বুলি কওঁ এতিয়া আমি হে কোভেলেন্ট সলিডটো আমি কি কৰিব গৈ আছো মিক্সিং কৰিব গৈ আছো ডপিং কৰিব গৈ আছো ইম্পিউৰিটি মিক্স কৰিম তাতে আৰু মিক্স কৰিম আমি কোড মিক্স কৰিম গ্ৰুপ 14 ৰ এলিমেন্টছ খিনি মিক্স কৰিম সো আমি দুটা জায়গাত ডপিং কৰিব গৈ আছো এটো হল আয়নিক সলিড নেক্সট হৈ গল কোভেলেন্ট সলিড এতিয়া ফাৰ্ষ্টতে মই আয়নিক সলিডৰ মই তোমালোকক এটা এক্সাম্পল দি আছো হা ভালকে সবে চাই লোৱা দেই আয়নিক সলিডৰ কাৰণে মই তোমালোকক কৈ আছো সাপোজ মই যদি আয়নিক সলিড এটা ইয়াতে এক্সাম্পল লওঁ সোডিয়াম ক্লোৰাইড লৈ লৈছো হা সোডিয়াম ক্লোৰাইড লৈছো সোডিয়াম ক্লোৰাইডৰ মই এক্সাম্পলটো লৈছো সাপোজ মোৰ ইয়াতে সোডিয়াম ক্লোৰাইড আছিলে Na+ Cl- Na+ Cl- Na+ Cl- এনেকে প্ৰেজেন্ট হৈ আছিল নেক্সট আমাৰ Na+ ৰ ওচৰত কি থাকিব এতে Cl- তাপা এখিনতে কি থাকিব পজিটিভ চাৰ্জ এখিনতে কি থাকিব নিগেটিভ চাৰ্জ পজিটিভ নিগেটিভ এনেকে আমাৰ তাতে কি হৈ থাকে এৰেঞ্জ হৈ থাকে সলিডটোত সো ইয়াতে আকৌ Na+ আছিলে Cl- Na+ Cl- Na+ Cl- আমাৰ এনেকে ধুনিয়াকে সোডিয়াম ক্লোৰাইডটো এৰেঞ্জ হৈ আছিল হা এটো আমি ইম্পিউৰিটি মিক্স কৰা নাই ডপিং কৰা নাই ইয়াতে একো মিক্স কৰা নাই হা এতিয়ালৈকে এটো আমি পিওর ফৰ্মত আছিল সোডিয়াম ক্লোৰাইডটো পিওর ফৰ্মত আছিল আৰু তাতে এটা Na+ আৰু এটা কি আছিল আমাৰ তাতে Cl- প্ৰেজেন্ট হৈ আছিল এতিয়া মই কি কৰিলো ইয়াতে সাপোজ মই ইম্পিউৰিটি মিক্স কৰি দিলো ইয়াত মই কি কৰিলো ইম্পিউৰিটি মিক্স কৰি দিলো কিবা এটা ইম্পিউৰিটি মিক্স কৰি দিলো যেনেকৈ আমি গাখীৰত পানীটো আমি ইম্পিউৰিটি বুলি কওঁ পানীটো আমি মিক্স কৰি দিও নহয় সিমিলাৰলি মই সোডিয়াম ক্লোৰাইডটো যোনটো আমাৰ কি আছিল ধুনিয়াকে তাতে আছিল যোনটো আমাৰ পিওর ফৰ্মত আছিল মই তাতে কিবা এটা ইম্পিউৰিটি মিক্স কৰি দিছো আৰু ইম্পিউৰিটিটো মই কি মিক্স কৰিছো সাপোজ মই এটা স্ট্ৰনচিয়াম ক্লোৰাইড মিক্স কৰিছো SrCl2 মানে কি হয় তোমালোকৰ স্ট্ৰনচিয়াম ক্লোৰাইড হা SrCl2 মানে কি হয় স্ট্ৰনচিয়াম ক্লোৰাইড যেনেকে NaCl2 আমি কি বুলি কওঁ NaCl2 আমি কওঁ সোডিয়াম ক্লোৰাইড তেনেকে SrCl2 টোক আমি কি বুলি কওঁ স্ট্ৰনচিয়াম ক্লোৰাইড বুলি কওঁ এটা তোমালোকৰ স্ট্ৰনচিয়াম ক্লোৰাইডত কি হয় স্ট্ৰনচিয়াম ক্লোৰাইডত তোমালোকৰ Sr2 ওপৰত স্ট্ৰনচিয়ামৰ ওপৰত চাৰ্জ থাকে +2 স্ট্ৰনচিয়ামৰ ওপৰত কিমান চাৰ্জ থাকে +2 থাকে
আৰু ক্লোৰিনটো সদায় কিমান হয় ক্লোৰিনৰ ওপৰত সদায় আমাৰ কিমান হয় -1 আহে কাৰণ হি এটা ইলেক্ট্ৰন লোৱাৰ পিছত হি ষ্টেবল হৈ যায় সো ক্লোৰিনৰ ওপৰত সদায় আমাৰ কিমান থাকে চাৰ্জ -1 থাকে কিন্তু ষ্ট্ৰনচিয়ামটোৰ ওপৰত কিমান চাৰ্জ থাকে বুলি ক'লো মই তাতে +2 চাৰ্জ থাকে বুলি ক'লো এতিয়া চোন যদি তোমালোকে এই সোডিয়াম ক্লোৰাইডটো যোনটো তোমালোকে এতে লৈছিলা এই সোডিয়াম ক্লোৰাইডটো যদি তোমালোকে কি মিক্স কৰি দিয়া তোমালোকে ইয়াত যদি স্ট্ৰনচিয়াম ক্লোৰাইড মিক্স কৰি দিয়া তেতিয়া হ'ব কি কোৱাচোন তোমালোকৰ স্ট্ৰনচিয়াম আহি পেলাই এতে প্ৰেজেন্ট হৈ যাব তোমালোকৰ সোডিয়াম ক্লোৰাইডত আহি যাব কি স্ট্ৰনচিয়াম ক্লোৰাইড আৰু ইয়াতে তোমালোকৰ স্ট্ৰনচিয়াম ক্লোৰাইডত তোমালোকৰ ক্লোৰিনটো দুইটাতে কমন আছে ক্লোৰিনটো তোমালোকৰ স্ট্ৰনচিয়ামৰ কেছতো আছিল সোডিয়ামৰ কেছতো আছিল সো ক্লোৰিনে একো তোমালোকৰ চেঞ্জ নকৰে প্ৰপাৰ্টি সো ক্লোৰিনটো কমন আছে দুইটাতে কমন আছে স্ট্ৰনচিয়াম ক্লোৰাইডটো আছে আৰু তোমালোকৰ সোডিয়াম ক্লোৰাইডটো আছে সো ক্লোৰিনটো তোমালোকৰ ইয়াতে একো চেঞ্জ নহয় তোমালোকৰ আৰু নেক্সট কিন্তু যদি তোমালোকে যেতিয়া স্ট্ৰনচিয়াম এটা ইয়াত যদি আহি যায় সাপোজ মই কৈছো এই যোনটো ইয়াতে আমাৰ Na+ আছিল এইখিনি যোনটো আমাৰ ইয়াতে Na+ আছিল এই Na+ টো ইয়াৰ পৰা নাইকিয়া হৈ পেলাই সাপোজ তাতে আমাৰ মই মিক্স কৰিছিলো স্ট্ৰনচিয়াম ক্লোৰাইড নহয় তাতে আমাৰ কি আহি গল স্ট্ৰনচিয়াম ক্লোৰাইড আহি গল সাপোজ হা তাতে কি আহি গল আমাৰ তাতে আমাৰ সাপোজ স্ট্ৰনচিয়াম ক্লোৰাইড আহি গল এটা দেখুৱাই আছো আমাৰ এইখিনি জায়গাত যদি কি আহি যায় স্ট্ৰনচিয়াম ক্লোৰাইড যদি আহি যায় সাপোজ মই এইখিনতে দেখুৱাই আছো Sr2+ এটা আহি গল হা এইখিনতে Na+ টো নাইকিয়া হৈ গল আৰু তোমালোকৰ তাতে কি আহি গল Sr2+ আহি গল এতিয়া তোমালোকৰ যেতিয়া Sr2+ টো আহি যাব Na+ টো নাইকিয়া হৈ পেলাই তেন্তে তোমালোকৰ এটা এক্সট্ৰা পজিটিভ চাৰ্জ আহিবনে নাই তোমালোকৰ সোডিয়ামৰ ওপৰত চাৰ্জ কিমান আছিল +1 আছিল এটা তোমালোকে এটা স্ট্ৰনচিয়ামটো মিক্স কৰিলা স্ট্ৰনচিয়ামত কিমান চাৰ্জ আছে +2 চাৰ্জ আছে সো তোমালোকৰ এটা এক্সট্ৰা পজিটিভ চাৰ্জ আহিলে নে নাই আহিলে নে এটা এক্সট্ৰা পজিটিভ চাৰ্জ আহিছেতো এতিয়া হেতু ব্যালেন্স কৰিবৰ কাৰণে তোমালোকৰ কি হ'ব কোনোবা এটা জায়গাৰ পৰা আৰু এটা Na+ নাইকিয়া হৈ যাব কোনোবা এটা জায়গাৰ পৰা তোমালোকৰ কি হ'ব আৰু এটা Na+ নাইকিয়া হৈ যাব সাপোজ মই এই Na+ টো নাইকিয়া কৰি দিছো ইয়াৰ পৰা তেতিয়াহে তোমালোকৰ এই সলিডটো কি হৈ থাকিব নিউট্ৰেল হৈ থাকিব সো তোমালোকৰ যেতিয়া এটা স্ট্ৰনচিয়াম মিক্স কৰি দিবা স্ট্ৰনচিয়াম এটা যেতিয়া তোমালোকে তাতে ডোপিং কৰি দিবা মিক্স কৰা টাইমত তোমালোকৰ কি হ'ব এটা জায়গাত তোমালোকৰ Na+ এটা নাইকিয়া হৈ যাব ইয়াতে তোমালোকৰ কি হৈ যাব হোল ক্ৰিয়েট হৈ যাব এটা তোমালোকৰ ইয়াতে ভ্যাকেন্সি ক্ৰিয়েট হৈ গল সো এতিয়া তোমালোকৰ চাচোন এই সোডিয়াম ক্লোৰাইডটো পিওৰ হৈ থকা নাই এতিয়া হি ইমপিওৰ হৈ গল তোমালোকৰ ইমপিউৰিটি কি এড কৰি দিলা তোমালোকে ইয়াতে স্ট্ৰনচিয়াম এড কৰি দিলা আৰু এড কৰি দিয়াৰ পিছত তোমালোকৰ এটা Na+ কি হৈ গল নাইকিয়া হৈ গল এতিয়া এটা কথা কোৱাচোন যদি মই ইয়াতে কি কৰিব যাও যদি মই ইয়াতে দুডাল যদি ইলেক্ট্ৰোড লগাবলৈ যাও তেতিয়া তোমালোকৰ ইয়াতে ইলেক্ট্ৰিক্যাল কণ্ডাক্টিভিটি শো কৰিব নাই এই আয়নছ কিনে ইলেক্ট্ৰিক্যাল কণ্ডাক্টিভিটি শো কৰিব নে যদি মই দুডাল ইলেক্ট্ৰোড লগাব যাও মই সাপোজ এফালে এডাল ইলেক্ট্ৰোড লগাইছো ইলেক্ট্ৰোড মানে মেটেল ৰড হা ভয় খাব নালাগে ইলেক্ট্ৰোড মানে তোমালোকৰ কি হয় মেটেল ৰড হয় আৰু সেই মেটেল ৰডডালে তোমালোকৰ কি হয় ইলেক্ট্ৰিসিটি কণ্ডাক্ট কৰিব পাৰে সো মই এই মেটেল ৰডডাল সাপোজ মই কি কৰিছো ইয়াতে বেটাৰী মই সাপোজ তাক কিহৰ লগত কানেক্ট কৰিছো নিগেটিভ টাৰ্মিনাল লগত কানেক্ট কৰিছো আৰু ইফালৰ যোনডাল আমাৰ মেটেল ৰড আছিল মই হেতু বেটাৰী সাপোজ পজিটিভ টাৰ্মিনাল লগত কানেক্ট কৰি দিছো বেটাৰী পজিটিভ টাৰ্মিনাল লগত কানেক্ট কৰি দিছো এতিয়া তোমালোকৰ কি হ'ব তোমালোকৰ এই লেফট হ্যান্ড সাইডত যোনডাল তোমালোকৰ মেটেল ৰড আছিল ইলেক্ট্ৰোড আছিল তাত চাৰ্জ কি আহি যাব আমাৰ তাতে নিগেটিভ চাৰ্জ আহি যাব আৰু তোমালোকৰ ৰাইট হ্যান্ড সাইডত যোনডাল আমাৰ তাতে মেটেল ৰড আছিল তাতে চাৰ্জ আমাৰ কি আহি যাব পজিটিভ চাৰ্জ আহি যাব তাতে আমাৰ কি আহি যাব পজিটিভ চাৰ্জ কাৰণ আমি মই বেটাৰী কৈছিল নহয় এফালে পজিটিভ টাৰ্মিনাল আছে এফালে বেটাৰী নিগেটিভ টাৰ্মিনাল আছে দুইফালে লগাই দিলো এফালে নিগেটিভ এফালে পজিটিভ চাৰ্জ আহি গল এতিয়া মই ডোপিং কৰিলো যেতিয়া মই স্ট্ৰনচিয়ামটো মিক্স কৰাৰ পিছত আমাৰ কি হ'ব কোৱাচোন এই যোনটো সলিড হ'ব সলিডটো আমাৰ এতিয়া খালি জায়গা কিছুমান হৈ গল নহয় খালি জায়গা ক্ৰিয়েট হৈ গল হয় নহয় খালি জায়গা ক্ৰিয়েট হৈছে নাই তোমালোকৰ এইখিনি চোন এইখিনি খালি হৈ গল ইয়াতে তোমালোকৰ একো নাই কিয়া এইখিনি জায়গাত একো নাই কিয়া আৰু এইখিনি জায়গাত তোমালোকৰ কি আহি গল স্ট্ৰনচিয়াম আহি গল এইখিনি জায়গাত তোমালোকৰ কি আহি গল স্ট্ৰনচিয়াম আহি গল এতিয়া কি হ'ব কোৱাচোন যেতিয়া তোমালোকে কি কৰিবা যেতিয়া বেটাৰী সুইচটো অন কৰি দিবা তোমালোকৰ এইটো যোনটো ইয়াতে কানেক্ট কৰিছিল তাতে যদি মই এটা বেটাৰী সুইচ লগাই দিও তেতিয়া তোমালোকৰ কি হ'ব বেটাৰী সুইচ লগালে তোমালোকৰ যেতিয়া বেটাৰী সুইচটো অন কৰি দিবা লগে লগে তোমালোকৰ কি হ'ব তোমালোকৰ এই নিগেটিভ যোনফালে আমাৰ নিগেটিভ চাৰ্জ আছিল মেটেল ৰড ফালে হেফালে আমাৰ কি হ'ব এই Na+ খিনি মুভ কৰিব হ'ব হেতু সাইডে আমাৰ কি মুভ কৰিব Na+ খিনি মুভ কৰিব Na+ খিনি কোনফালে মুভ কৰিব তোমালোকৰ নিগেটিভ মেটেল ৰডডালৰ ফালে মুভ কৰিব Na+ খিনি তোমালোকৰ কোনে মুভ কৰিব নিগেটিভ মেটেল ৰডডালৰ ফালে মুভ কৰিব আৰু তোমালোকৰ ইয়াতে কি হ'ব সচন তোমালোকৰ ইয়াতে যোনটো Cl- আছিল Cl- কোনফালে মুভ কৰিব আমাৰ এটা নইজ আহি আছে এই সচন তোমালোকৰ এফালে বাকিটো কি আছিল আমাৰ স্ট্ৰনচিয়াম Na+ টো মুভ কৰিলে কোনফালে নিগেটিভ ফালে আৰু তোমালোকৰ কি হ'ব যোনটো Cl- আছে Cl- টো কোনফালে মুভ কৰিব Cl- টো কোনফালে মুভ কৰিব পজিটিভ মেটেল ৰডডালৰ ফালে মুভ কৰিব কাৰণ তাতে আমাৰ অপোজিট চাৰ্জ আছে নহয় এটা নিগেটিভ আৰু পজিটিভৰ মাজত কি হয় আমাৰ তাতে ইন্টাৰেকশন হয়
সো আমাৰ কি হ'ব এফালৰ যোনটো Cl- আছিলে Cl- কোনফালে মুভ কৰিব আমাৰ পজিটিভ মেটেল ৰডডালৰ ফালে মুভ কৰিব সো তোমালোকে যেতিয়া ডপিং কৰিলা ডপিং কৰাৰ পিছত আমাৰ ইয়াতে কি হ'ব আয়নছখিনি ফ্ৰী হৈ গ'ল আয়নছখিনি এটা মুভ কৰিব পাৰে আয়নছখিনি মুভ কিয় কৰিব পাৰি আছে কাৰণ তোমালোকৰ তাতে কি হ'ল খালি জায়গা কিছুমান ক্ৰিয়েট হৈ গ'ল এই খালি জায়গাবোৰৰ কাৰণে তোমালোকৰ কি হ'ব এই Cl- আৰু Na+ খিনি এনেকৈ ইফালে ইফালে আমাৰ কি কৰি থাকিব পাৰিব মুভ কৰি থাকিব পাৰিব ইফালে ইফালে মুভ কৰি থাকিব পাৰিব খালি জায়গা পাই গ'ল ন ইয়াতে খালি জায়গা পাই গ'ল সেইকাৰণে মুভ কৰি থাকিব পাৰিব আৰু যেতিয়া তোমালোকে কি কৰিবা মেটেল ৰড লগাই দিবা মেটেল ৰডত এফালে নিগেটিভ চাৰ্জ এফালে পজিটিভ চাৰ্জ লগাই দিবা তেতিয়া তোমালোকৰ কি হ'ব লিপিকা কি দেখা পোৱা নাই নেকি ৰাহুল দেখা পাই আছে নে নাই পাইছো স্যার বাকি ইহঁতে কি মেছেজ দিছে যে স্যাৰ স্ক্ৰীনখন নাই আহা বুলি ওলাই আছেতো ন ওলাই আছে সিহঁতৰ তাতে নেটৱৰ্কৰ প্ৰব্লেম হৈছে নেকি ন লিপিকা তাত হেৰিটো ওলোৱাই নাই সাউন্ডৰ হেৰিটো ওলোৱাই নাই জয়েন কৰা নাই হ'বলা মেছেজ এটা দি দিয়াচোন তুমি তাতে সিহঁতৰ গ্ৰুপত এহেতৰ কানেকশন গুচি গৈছে বুলি কৈছে লিপিকাই মেছেজ সিহঁতি নাইকিয়া চাগে নে আছে আছেতো সেউজবনীয়া আছে ন সেউজবনীয়া শুনা পাই আছেতো ন লিপিকা তাকেতো লিপিকা আকৌ কি হৈ গ'ল লিপিকা অডিঅ'ই জইন কৰা নাই বিৰঞ্জ শুনা পাই আছেনে নাই বিৰঞ্জ শুনা পাইছেনে হ'ব পিছত তোমালোকে চাই ল'বা হা ভিডিঅ'টো পিছত চাই ল'লে হ'ব এতিয়া চোৱাচোন মই কি কৈ আছিলোঁ তোমালোকক ইয়াতে যেতিয়া তুমি কি কৰিলা ইয়াতে ষ্ট্ৰনচিয়াম মিক্স কৰি দিলা ষ্ট্ৰনচিয়াম মিক্স কৰাৰ পিছত তোমালোকৰ আয়নছখিনি কি হৈ গ'ল তাতে ফ্ৰীলি মুভ কৰিব পাৰে এতিয়া চ' তোমালোকৰ কি হ'ব ই ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি শ্ব' কৰিব চ' মই ক'লোঁ ফাৰ্ষ্টতে তোমালোকক ডপিঙৰ কথা ক'লোঁ ডপিং আৰু আমি ক'ত কৰাৰ কথা কৈছিলোঁ মই আয়নিক ছলিডৰ কাৰণে কৰাৰ কথা কৈছিলোঁ আৰু যেতিয়া মই আয়নিক ছলিডৰ কেছত আমি কি কৰিলোঁ ডপিং কৰিলোঁ মিক্স কৰিলোঁ ষ্ট্ৰনচিয়াম তেতিয়া আমাৰ কি হ'ল ডিজায়াৰ্ড প্ৰপাৰ্টিটো আমি কি পালোঁ তাতে আমাৰ ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি ইনক্ৰিজ হৈ গ'ল এতিয়া সেই বস্তুটোকে ইয়াতে লিখা আছে চোৱাচোন দ্য প্ৰচেছ অফ এডিং ইম্পিউৰিটিজ টু এ ক্ৰিষ্টেলাইন ছাবষ্টেঞ্চ তুমি যে ইম্পিউৰিটি এড কৰি দি আছিলা ক্ৰিষ্টেলাইন ছাবষ্টেঞ্চ এটাত ক্ৰিষ্টেলাইন ছাবষ্টেঞ্চ মানে য'ত আমাৰ অৰ্ডাৰ্ড এৰেঞ্জমেণ্ট থাকে যেনেকৈ ছ'ডিয়াম ক্লৰাইডত আমাৰ অৰ্ডাৰ্ড এৰেঞ্জমেণ্ট থাকে Na+, Cl-, Na+, Cl- এটা পিছত এটা ধুনীয়াকৈ অৰ্ডাৰ্ড আমাৰ কি হৈ থাকে এৰেঞ্জ হৈ থাকে এতিয়া যদি আমি কি কৰি দিওঁ ইম্পিউৰিটিজ এড কৰি দিওঁ সেই ক্ৰিষ্টেলাইন ছাবষ্টেঞ্চটোত আৰু তাৰপিছত আমি ডিজায়াৰ্ড আমি এটা যদি কি পাই যাওঁ প্ৰপাৰ্টি পাই যাওঁ আমি যেনেকুৱা প্ৰপাৰ্টি এটা আমাক লাগে তেনেকুৱা প্ৰপাৰ্টি যদি পাই যাওঁ সেই ছলিডটোত তেন্তে সেই প্ৰচেছটোক আমি কি বুলি কওঁ ডপিং বুলি কওঁ সেই প্ৰচেছটোক আমি কি বুলি কওঁ ডপিং বুলি কওঁ এই ডপিংটো মই তোমালোকক আয়নিক ছলিডৰ কেছত মই তোমালোকক বুজাই দিলোঁ ইয়াতে আয়নিক ছলিডৰ মই এক্সাম্পল দি পেলাই বুজাই দিলোঁ আৰু ইয়াতে আয়নিক ছলিডৰ মই এক্সাম্পলটো কি লৈছিলোঁ ইয়াতে NaClৰ এক্সাম্পল লৈছিলোঁ আৰু লগতে মই তোমালোকক চোৱাচোন ইয়াতে ষ্ট্ৰনচিয়াম এটাত মই তোমালোকক যেতিয়া এড কৰি দিলোঁ চোৱাচোন এইখিনিতে ষ্ট্ৰনচিয়াম এটা আহি গ'ল আৰু ষ্ট্ৰনচিয়ামৰ ওপৰত চাৰ্জ থাকে +2 আৰু ছডিয়ামৰ প্ৰথমতে আছিলে +1 চাৰ্জ এতিয়া তোমালোকৰ কি হৈ গ'ল এটা এক্সট্ৰা পজিটিভ চাৰ্জ হৈ গ'ল সেইটো মেইনটেইন কৰিবৰ কাৰণে তোমালোকৰ এটা জেগাত চোৱাচোন এইখিনিৰ পৰা কি নাইকিয়া হৈ গ'ল আমাৰ Na+ এটা নাইকিয়া হৈ গ'ল এতিয়া যেতিয়া Na+ এটা নাইকিয়া হৈ যাব তেতিয়া তোমালোকৰ এই Na+ আৰু Cl- খিনি কি হৈ যাব ফ্ৰী হৈ যাব সিহঁতি ঘূৰি ফুৰিব পাৰিব ইফালৰ পৰা ইফালে আমাৰ এনেকৈ ঘূৰি ফুৰিব পাৰিব ইফালৰ পৰা ইফালে ঘূৰি ফুৰিব পাৰিব চ' তোমালোকে যদি কি কৰে ইয়াতে মেটেল ৰড দুডাল যদি লগাই দিয়া এফালে তোমালোকে যদি নিগেটিভ মেটেল ৰড আৰু এফালে যদি তুমি কি কৰা পজিটিভ মেটেল ৰড লগাই দিয়া তেন্তে তোমালোকৰ এই আয়নছখিনি কি হ'ব ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি শ্ব' কৰিব মানে ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰিব ধৰিব কাৰণ তোমালোকৰ ইয়াতে ফ্ৰী হৈ গ'ল এতিয়া সিহঁতি মুভ কৰিব পাৰিব পজিটিভ চাৰ্জটো নিগেটিভ মেটেল ৰডৰ ফালে মুভ কৰিব আৰু নিগেটিভ চাৰ্জটো পজিটিভ মেটেল ৰডৰ ফালে মুভ কৰিব এতিয়া সেইটো বস্তুটো ইয়াতে লিখা আছে ডপিং ইন কেছ অফ আয়নিক ছলিড ইয়াতে কি লিখা আছে চোৱাচোন ইট ৰিজাল্টছ ইন দ্য ইনক্ৰিজ অফ ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি অফ দ্য আয়নিক ছলিড তোমালোকে যেতিয়া ডপিং কৰিবা আয়নিক ছলিডত তেতিয়া তোমালোকৰ কি হয় ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটিটো ইনক্ৰিজ হৈ যায় ইনক্ৰিজ হৈ গ'ল দেখিছে কিন্তু তোমালোকে যদি ডপিং নকৰিলে হয় ডপিং যদি নকৰা তেন্তে তোমালোকৰ কি হ'ব তাতে Na+ আৰু Cl- খিনি টাইটলি বাইণ্ড হৈ থাকিবতো গম পাইছানে যদি তোমালোকে যদি ডপিং নকৰা ডপিং নকৰিলে তোমালোকৰ তাতে কি হ'ব আমাৰ Na+ আৰু Cl- খিনি তাতে টাইটলি বাইণ্ড হৈ থাকিব গম পাইছানে মই কি কৈছোঁ যদি তোমালোকে ডপিং নকৰিলে তোমালোকৰ কি হ'ব তাতে Na+ আৰু কি আছিলে Cl- ন Na+, Cl- এনেকৈ প্ৰেজেণ্ট হৈ আছিলে ডপিং কৰা নাই দেই পিয়'ৰ ফৰ্মত আছে
আৰু যেতিয়া পিওৰ ফৰ্মত থাকে তেতিয়া মই এনেকৈ আমাৰ কি হৈ থাকে এৰেঞ্জ হৈ থাকে ন ক্ৰিষ্টেলাইন ছাবষ্টেন্সবোৰ এতিয়া তোমালোকৰ চাচোন Na+ আৰু Cl- টো বাইণ্ডেড হৈ আছে Na+ আৰু Cl- টো বাইণ্ডেড হৈ আছে পজিটিভ আৰু নিগেটিভ চাৰ্জ বাইণ্ডেড হৈ আছে পজিটিভ নিগেটিভ চাৰ্জ বাইণ্ডেড হৈ আছে ইয়াতে ফ্ৰী হৈ থকা নাই ইহঁতি ঘূৰি ফুৰিব নোৱাৰে কিন্তু তোমালোকে যেতিয়া কি কৰিবা যেতিয়া তোমালোকে তাতে ষ্ট্ৰনচিয়াম এড কৰি দিবা ষ্ট্ৰনচিয়াম এড কৰিলে তোমালোকৰ তাতে কি হয় আমাৰ ইয়াতে এটা জেগাত কি হৈ যাব তোমালোকৰ ভেকেন্সি ক্ৰিয়েট হৈ যাব ন এটা জেগাত তোমালোকৰ কি নাইকিয়া হৈ গৈছিলে Na+ এটা নাইকিয়া হৈ গৈছিলে আৰু সেইখিনি জেগাত তোমালোকৰ কি হ'ব খালি যেতিয়া হৈ যাব খালি হোৱাৰ পিছত তোমালোকৰ Cl- Na+ এনেকৈ তোমালোকৰ ফ্ৰীলি ঘূৰি ফুৰিব পাৰিব তাতে কাৰণ তাতে আমাৰ খালি জেগা হৈ গ'ল ন কিন্তু প্ৰথম যেতিয়া আমাৰ তাতে মিক্স কৰা নাছিল তেতিয়া টাইটলি পেকড হৈ আছিল বাইণ্ড হৈ আছিল ইটোৱে সিটোৰ লগত আৰু ঘূৰিব পৰা নাছিল সো যেতিয়া আমাৰ বাইণ্ডেড হৈ আছিল যেতিয়া আমি একো মিক্স কৰা নাছিল ইম্পিউৰিটি মিক্স কৰা নাছিল তেতিয়া ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি শো কৰা নাছিল NaCl কিন্তু যেতিয়া তুমি কি কৰিলা যেতিয়া তোমালোকে তাতে ইম্পিউৰিটি মিক্স কৰি দিলা ইম্পিউৰিটি মিক্স কৰাৰ পিছত তোমালোকৰ তাতে কি হয় যেতিয়া ভেকেন্সি ক্ৰিয়েট হ'ব তেতিয়া ধুনীয়াকৈ আৰামত তোমালোকৰ কি হ'ব Na+ আৰু Cl- খিনি মুভ কৰিব পাৰিব ইন প্ৰেজেন্স অফ ইলেক্ট্ৰিক ফিল্ড যেতিয়া তোমালোকে পজিটিভ আৰু নিগেটিভ মেটেলত তাতে লৈ আনিবা হল এটো বুজি পালানে সবে কিবা ডাউট আছে নেকি হেউজ বুনে বুজি পালা নাই বুজি পালানে মই কি কৈছিলো ডপিংটো পাইছা ন আয়নিক সলিডত যদি তোমালোকে ডপিং কৰা ডপিং কৰিলে তোমালোকৰ তাতে কি হ'ব ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি ইনক্ৰিজ হ'ব প্ৰথম তোমালোকৰ ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি নাছিলে কিয় নাছিলে কাৰণ তোমালোকৰ তাতে Na+ আৰু Cl- খিনি বাইণ্ডেড হৈ আছিল ধৰি আছিল ন ইটোৱে সিটোক ধৰি আছিল এনেকৈ টাইটলি হেতু কাৰণে তোমালোকৰ তাতে মুভ কৰিব পৰা নাছিলে কিন্তু যেতিয়া তোমালোকে মিক্স কৰি দিলা মিক্স কৰাৰ পিছত তোমালোকৰ কি হৈ গ'ল তাতে ষ্ট্ৰনচিয়াম এটা আহি গ'ল আৰু এটা জেগাত তোমালোকৰ কি হৈ গ'ল Na+ এটা নাইকিয়া হৈ গ'ল এতিয়া তোমালোকৰ সেই নাইকিয়া হোৱা জেগাখিনিত আমাৰ কি হৈ থাকিব তাতে মুভ কৰি থাকিব Na+ Cl- খিনি মুভ কৰি থাকিব সোচোন তোমালোকৰ এইখিনিতে যোনটো এটা আমাৰ খালী হৈছিলে সেইখিনি জেগা ফিল কৰিবৰ কাৰণে তোমালোকৰ এই ওচৰৰ Na+ টো এইফালে মুভ কৰিব এতিয়া যেতিয়া সেই ওচৰৰ Na+ টো মুভ কৰিব তেতিয়া এইখিনি জেগাত আকৌ তোমালোকৰ খালী জেগা হৈ যাব তেতিয়া আকৌ যেতিয়া ইয়াত খালী হ'ব তেতিয়া ওচৰৰ Na+ টো এটা মুভ কৰিব তেনেকৈ তোমালোকৰ কি হয় গোটেই সলিডটোত তোমালোকৰ আয়নছখিনি মুভ কৰি থাকে সো যেতিয়া তোমালোকৰ ডপিং হয় তেতিয়া আমাৰ ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটিটো ইনক্ৰিজ হৈ যায় কাৰণ তোমালোকৰ আয়নছখিনি ফ্ৰীলি মুভ কৰিব পাৰে এইটো ফাৰ্ষ্ট কেছ আছিলে ইন কেছ অফ আয়নিক সলিড এতিয়া ন নেক্সট আমি কিয়াৰ কাৰণে পঢ়িম নেক্সট আমি এতিয়া কোভেলেন্ট সলিডৰ কাৰণে পঢ়িম আৰু মই কৈছিলোঁ ন কোভেলেন্ট সলিডৰ কাৰণে আমি কাৰ কাৰণে পঢ়িম বুলি কৈছোঁ মই কোভেলেন্ট সলিডত আমি কাৰ কাৰণে পঢ়িম বুলি কৈছোঁ তোমালোকৰ চোৱাচোন ইয়াতে যোনখিনি আমাৰ গ্ৰুপ 14 এলিমেণ্টছ আছে তাত আমি ডপিং কৰিম গ্ৰুপ 14 এলিমেণ্টছখিনি ডপিং কৰিম মিক্সিং কৰিম আৰু গ্ৰুপ 14 এলিমেণ্টছ বুলি ক'লে কোনখিনি এলিমেণ্টছ আছে কাৰ্বন সিলিকন জাৰ্মেনিয়াম টিন লিড হা তলত পিবি মানে লিড হা কাৰ্বন সিলিকন জাৰ্মেনিয়াম SN মানে টিন পিবি মানে লিড হল এইখিনিত আমি এটা কি কৰিম ডপিং কৰিম মিক্সিং কৰিম এটা প্ৰথমতে মই তোমালোকক অলপমান বুজাই দিম বস্তুটো ইয়াতে কি হ'ব আৰু তাৰ পিছত মই এই পইণ্টখিনি বুজাম হা ফাৰ্ষ্টতে তোমালোকে চাই লোৱা হা যদি তোমালোকে কি কৰা কোভেলেন্ট সলিডত যদি তোমালোকে কি কৰিবা ডপিং কৰিবা আৰু টপিকটো কি আছে আমাৰ ফাৰ্ষ্টতে ইয়াতে ডপিং ইন কেছ অফ কোভেলেন্ট সলিডত আমি কি কৰিব গৈ আছো ডপিং কৰিব গৈ আছো কোভেলেন্ট সলিডত আমি কি কৰিব গৈ আছো ডপিং কৰিব গৈ আছো এটা 8 কি লিখা আছে সাব হেডিং 8 কি লিখা আছে ডপিং উইথ ইলেক্ট্ৰন ৰিচ ইম্পিউৰিটিজ লগত আমি কি কৰিম ডপিং কৰিম ইলেক্ট্ৰন ৰিচ ইম্পিউৰিটি মানে কি হয় তোমালোকৰ তাতে বেছি ইলেক্ট্ৰন থকা বস্তু এটা মিক্স কৰি দিবা এক্সাম্পল দিছো হা এক্সাম্পল দিছো প্ৰথমতে তাৰ পিছত তোমালোকে বুজি পাই যাবা সচন মই ইয়াতে এক্সাম্পলটো ইয়াতে কি হয় দিছো ফাৰ্ষ্টতে মই তোমালোকৰ এক্সাম্পল লৈছো সিলিকনৰ হা সিলিকনৰ আৰু এই গ্ৰুপ 14 ৰ যোনখিনি এলিমেন্ট থাকে ন 14 ৰ এলিমেন্টছখিনি কথা মই কি কৈছিলো কাৰ্বন সিলিকন জাৰ্মেনিয়াম তাৰ পিছত টিন SN তাৰ পিছত আৰু এটা কি আছিল পিবি লিড C2 হৈ গ'ল কাৰ্বন SI2 হৈ গ'ল তোমালোকৰ সিলিকন তাৰ পিছত GE টো তোমালোকৰ কি হৈ গ'ল জাৰ্মেনিয়াম তাৰ পিছত তোমালোকৰ SN টো কি হৈ গ'ল তোমালোকৰ টিন PB টো তোমালোকৰ কি হয় লিড হা এইকেইটা এলিমেন্ট আমাৰ কাৰ হয় গ্ৰুপ 14 এলিমেন্ট আৰু এটা গ্ৰুপ 14 এলিমেন্টত আমাৰ মই যদি খুদো তোমালোকৰ ইয়াতে ভ্যালেন্স ইলেক্ট্ৰন কেইটা থাকে গ্ৰুপ 14 এলিমেন্টত তেন্তে কি কবা গ্ৰুপ 14 এলিমেন্টত ভ্যালেন্স ইলেক্ট্ৰন কেইটা থাকে ভ্যালেন্স ইলেক্ট্ৰন মানে তোমালোকৰ আউটাৰ মোস্ট সেলটোত কেইটা ইলেক্ট্ৰন থাকিব একদম বাহিৰৰ যোনটো সেল থাকে বাহিৰৰ সেলটোত কেইটা আমাৰ ইলেক্ট্ৰন থাকিব কক্ষ বুলি কয় নেকি আসামিজত সো বাহিৰত আমাৰ কেইটা ইলেক্ট্ৰন থাকিব কাৰ্বন সিলিকন জাৰ্মেনিয়াম SN PB একেটাত কেইটা ইলেক্ট্ৰন থাকে বাহিৰত গ্ৰুপ 14ত কাৰ্বনত কেইটা থাকে কাৰ্বনৰ এটমিক নাম্বাৰটো কিমান 6 ন
তোমালোকে যদি ক্লাছ 10 ৰ এটমিক ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখা তেন্তে 2,4 হ'ব মই ক্লাছ 10 ৰটো কৈ আছো 11 ৰটো কোৱা নাই 11 টো 1s2 2s2 2p2 তেনেকে লিখিম মই কাৰ্বনৰ যদি মই ক্লাছ 10 ৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো লিখো তেতিয়া তোমালোকৰ তাতে কি হ'ব 4টা ইলেক্ট্ৰন থাকিব ন বা আউটাৰমোষ্ট সেলত এ তোমালোক গুটেখিনি গ্ৰুপ 14 এলিমেন্টত কাৰ্বনে লোৱা সিলিকনে লোৱা জাৰ্মেনিয়ামে লোৱা এসএনএ লোৱা লিডে লোৱা গুটেখিনি তোমালোকৰ কেটা থাকিব ভ্যালেন্স ইলেক্ট্ৰন 4টা থাকিব মানে আউটাৰমোষ্ট সেলত 4টা ইলেক্ট্ৰন থাকিব এতিয়া মই স্ট্ৰাকচাৰটো দেখুৱাইছো মই এটা সিলিকনৰ স্ট্ৰাকচাৰটো দেখুৱাইছো মই ইয়াত সিলিকন এটা বনালো তোমালোকৰ সিলিকনৰ যদি সলিডটো লোৱা সলিডৰ ভিতৰত তোমালোকৰ সিলিকনৰ আমাৰ কি হ'ব এনেকে 4টা আমাৰ তাতে কি হ'ব ইলেক্ট্ৰন প্ৰেজেন্ট হৈ থাকিব এতিয়া হে তোমালোকৰ সচন ওচৰত আৰুটো সিলিকনৰ এটম থাকিব এতিয়া মই কৈ আছো কি তোমালোকে যদি কিবা এটা সিলিকনৰ সাপোজ এনেকে মেটেল ৰড এডাল যদি লোৱা সিলিকনটো আমাৰ কি হয় আমাৰ তাতে মেটেল হয় সো আমাৰ সিলিকনটো আমাৰ তাতে কি হ'ব সাপোজ তাতে মই যদি মেটেল টাইপৰ এডাল পিস এটা লওঁ মেটেলৰ পিস এটা লওঁ তে তোমালোকৰ তাৰ ভিতৰত কি থাকিব সিলিকনৰ এনেকে এটম থাকিব সিলিকনৰ এনেকে এটম থাকিব সিলিকনৰ কি থাকিব এটম থাকিব সিলিকনৰ এটম থাকিব এটা এই সিলিকনৰ এটমখিনি ইটোৱে হিটো লগত কেনেকে বাইন্ড হৈ থাকে কেনেকে তোমালোকৰ তাতে কোভেলেন্ট বন্ড ফৰ্ম কৰে মই হেতু দেখুৱাই আছো ওপৰত চোন তোমালোকৰ এই সিলিকনটো মই 4টা ইলেক্ট্ৰন বনাই ললো এই সিলিকনটো যোনটো আমাৰ লেফট হ্যান্ড সাইডত আছে মই তাৰ 4টা ইলেক্ট্ৰন বনাই ললো এটা ৰাইট হ্যান্ড সাইডত যোনটো মই সিলিকন বনাই আছো তাতো 4টা ইলেক্ট্ৰন থাকিব এটো এটা দুটা তিনটা 4টা হৈ গল নেক্সট তোমালোকৰ তাৰ ওচৰত আৰু এটা সিলিকন মই বনাই লৈছো তাতো 4টা ইলেক্ট্ৰন থাকিব এটা দুটা তিনটা 4টা এটা তোমালোকৰ সচন তলত কি হ'ব এই যোনটো একদম ফাৰ্স্ট সিলিকন বনাইছিল তাৰ তলতো আমাৰ কি থাকিব সিলিকন এটম থাকিব এটা তাতো আমাৰ কেটা ইলেক্ট্ৰন থাকিব 4টা 1 2 3 4 4টা ইলেক্ট্ৰন হৈ গল নেক্সট তোমালোকে আৰু এটা সিলিকন বনাবা তাতো কেটা ইলেক্ট্ৰন থাকিব 1 2 3 4টা থাকিব নেক্সট আৰু এটা সিলিকন মই বনাইছো ইয়াতো 1 2 ওপৰত এটা তলত আৰু এটা কি হৈ গল ৰাইট হ্যান্ড সাইডত এটা তোমালোকে সচন গুটেখিনি সিলিকনৰ আমাৰ যোনবোৰ এটম আছে ইটোৱে হিটোৰ লগত আমাৰ কি কৰি আছে বন্ড ফৰ্ম কৰি আছে এটা সচন এই মই এটা যিকোনো এটা সিলিকন এটা লৈ লৈছো আৰু এক লাইন বনাই লৈছো আৰু এক লাইন বনাই লৈছো আৰু এক লাইন বনাই লৈছো মই এটা সিলিকন এটা আছিল ইয়াতো 4টা ইলেক্ট্ৰন থাকিব এটা দুটা তিনটা 4টা নেক্সট আৰু এটা সিলিকন ইয়াতো 1 2 3 4 আৰু এটা সিলিকন বনাই লৈছো 1 2 3 4 এটা তোমালোকৰ সচন সিলিকনে টোটাল আমাৰ কেডাল বন্ড ফৰ্ম কৰি আছে সিলিকনৰ বা কাৰ্বনৰ আমাৰ ভ্যালেন্সি কিমান হয় লাষ্ট সেলত কেটা ইলেক্ট্ৰন আছিল 4টা ইলেক্ট্ৰন আছে ন তোমালোকে গম পোৱা 4টা যদি ইলেক্ট্ৰন আছে তেন্তে 4ডাল বন্ড বনাব এটা মই সিলিকন এটম ইয়াতে কনসিডাৰ কৰি দেখুৱাইছো যিকোনো এটা সিলিকন এটম এই সিলিকন এটমটো সচন এই সিলিকন এটমটো সোৱা এই সিলিকন এটমটো তোমালোকৰ কি হৈ আছে এই সিলিকন এটমটো তোমালোকৰ ওপৰত এডাল বন্ড ফৰ্ম কৰি আছে এই সিলিকনটোৰ লগত এটা ইলেক্ট্ৰন শেয়াৰ কৰি এটা ইলেক্ট্ৰন শেয়াৰ কৰি তোমালোকে ইয়াতে বন্ড ফৰ্ম কৰি আছে নেক্সট তোমালোকৰ ৰাইট হ্যান্ড সাইডত ইফালে সচন আৰু এটা সিলিকনৰ লগত এটা ইলেক্ট্ৰন শেয়াৰ কৰি পেলাই দুইটা এটা ইলেক্ট্ৰন শেয়াৰ কৰিছে আৰু শেয়াৰ কৰি পেলাই সেকেন্ডাল কোভেলেন্ট বন্ড ফৰ্ম কৰি দেখুৱাই আছে থাৰ্ডত তোমালোকৰ সচন এই ওপৰটো এটা যোনটো আমাৰ সিলিকন আছিল তলৰটো আমাৰ সিলিকন যোনটো আছে তাতে আমাৰ কি হৈ আছে শেয়াৰিং অফ ইলেক্ট্ৰন হৈ এটা ইলেক্ট্ৰন শেয়াৰ কৰি তোমালোকৰ থাৰ্ড কোভেলেন্ট বন্ডাল ফৰ্ম কৰি আছে নেক্সট তোমালোকৰ ইফালে লেফট হ্যান্ড সাইডত এটা ইলেক্ট্ৰন আমাৰ কি হৈ আছে দুইটাৰ মাজত শেয়াৰ কৰি পেলাই তোমালোকৰ ফৰ্থ কোভেলেন্ট বন্ডাল ফৰ্ম কৰি আছে গম পালানে কোনটো কোভেলেন্ট বন্ড এডালটো হৈ গল এডাল নেক্সটটো হৈ গল এডাল আৰু থাৰ্ডত এটো আৰু ফৰ্থত তোমালোকৰ এটো দুইটাৰ মাজত আমাৰ এটা কি হৈ আছে 4ডাল বন্ড ফৰ্ম কৰি আছে এটো সিলিকনৰ স্ট্ৰাকচাৰ আছিল যেতিয়া আমাৰ পিওর ফর্মত আছিল যেতিয়া মই একো ইম্পিউৰিটি মিক্স কৰা নাই আৰু এটো আমাৰ কোনখিনি এলিমেন্ট হয় গ্ৰুপ 14 এলিমেন্ট হয় গ্ৰুপ 14 বুলি ক'বলৈ হলে কাৰ্বন সিলিকন জাৰ্মেনিয়াম টিন লিড সবতে আমাৰ স্ট্ৰাকচাৰটো এনেকুৱা হয় এই গুটেই সলিডখিনিৰ ভিতৰত যদি আমি চাব যাও তেতিয়া আমাৰ তাতে স্ট্ৰাকচাৰটো এনেকুৱা ধৰণৰ হ'ব সবে আমাৰ কি কৰিব 4ডাল বন্ড এনেকৈ ফৰ্ম কৰি ৰাখিব ইটো হিটো আমাৰ যোনকিটা নেইবাৰিং এটম থাকিব হেতৰ লগত কি কৰিব 4ডাল বন্ড ফৰ্ম কৰি থাকিব এতিয়া নেক্সট অপচন যেতিয়া আমি ডোপিং কৰিলে তাতে কি হৈ যায় ডোপিং কৰিলে কি হ'ব এটা সচন এটা হেতু বস্তুটো ইয়াত দেখুৱাই আছো তোমালোকৰ সচন ফাৰ্ষ্টতে মই এই যোনটো লেফট হ্যান্ড সাইডত দেখুৱাই আছিল লেফট হ্যান্ড সাইডৰ ডায়াগ্ৰামটোত আমাৰ অকল সিলিকনৰ পিওর ফৰ্মত আছে পিওর ফৰ্মত ইয়াত তোমালোকৰ একো ইম্পিউৰিটি মিক্স কৰা নাই তোমালোকৰ মই যোনটো স্ট্ৰাকচাৰ দেখুৱাই আছিল অলপ আগতে হেতু স্ট্ৰাকচাৰটোৱে আছে তোমালোকে দিছোৱা এই সিলিকনটো 4ডাল বন্ড ফৰ্ম কৰি আছে এটাটো ওপৰত এডাল আৰু সেকেন্ড এডাল বন্ড আৰু থাৰ্ড তোমালোকৰ এডাল বন্ড ফৰ্ম কৰি আছে আৰু ফৰ্থ তোমালোকৰ এডাল বন্ড ফৰ্ম কৰিছে টোটাল 4ডাল বন্ড ফৰ্ম কৰি আছিল 4ডাল বন্ড ফৰ্ম কৰি আছিল আমাৰ গুটেকিটা সিলিকন এটমে ইটো হেতুৰ লগত এটা তোমালোকে যদি ইয়াত কি কৰা ইলেক্ট্ৰন ৰিচ ইম্পিউৰিটি কিছুমান এড কৰি দিয়া এটা ইলেক্ট্ৰন ৰিচ ইম্পিউৰিটি মানে কি হয় ইলেক্ট্ৰন ৰিচ ইম্পিউৰিটি মানে কি হয় তোমালোকৰ গ্ৰুপ 14 এলিমেন্টত তোমালোকৰ তাতে ভ্যালেন্স ইলেক্ট্ৰন কেটা আছিল গ্ৰুপ 14ত আমাৰ তাতে ভ্যালেন্স ইলেক্ট্ৰন কেটা আছিল গ্ৰুপ 14ত আমাৰ ভ্যালেন্স ইলেক্ট্ৰন কেটা আছিল 14ত আমাৰ 4টা হে আছিল
14ত আমাৰ কেইটা আছিলে 4টা ইলেক্ট্ৰন আছিলে এটা মই তাতকে বেছি থকা ইলেক্ট্ৰন কিবা এটা বস্তু যদি মই মিক্স কৰি দিও 15ৰ যদি এলিমেন্ট মিক্স কৰি দিও গ্ৰুপ 15ৰ এলিমেন্ট যদি মিক্স কৰি দিও গ্ৰুপ 15ত আমাৰ যোনখিনি এলিমেন্টছ আছে সবতে আমাৰ কেইটা ইলেক্ট্ৰন থাকে 5টা ইলেক্ট্ৰন থাকে ভ্যালেন্স ইলেক্ট্ৰন 5টা থাকে যদি 5টা থকা মই বস্তু এটা যদি মিক্স কৰি দিও আৰু 5টা থকা আমাৰ গ্ৰুপ 15 এলিমেন্টছ কি আছিলে গ্ৰুপ 15ত আমাৰ কি থাকে মেইনলি তাতে গ্ৰুপ 15ত তোমালোকে মনত ৰাখি লবা সৰি গ্ৰুপ 15ৰ মনত ৰাখি লবা গ্ৰুপ 15ত আমি কি পাম ইয়াতে ফাৰ্স্ট তো মই এটা লিখি দিছো গ্ৰুপ 15ত আমাৰ ইয়াতে কি থাকিব নাইট্ৰজেন থাকিব ফসফৰাছ থাকিব আৰ্ছেনিক এন্টিমনি আৰু বিস্মুথ এইকেইটা এলিমেন্ট থাকে নাইট্ৰজেন থাকে নেক্সট তোমালোকৰ কি থাকিব ফসফৰাছ থাকিব ফসফৰাছ তাৰ পিছত কি থাকিব তোমালোকৰ তাতে আৰ্ছেনিক হা লিখি লবা হা আৰ্ছেনিক এন্টিমনি আৰু এটা কি থাকে বিস্মুথ এইকেইটা এলিমেন্ট আমাৰ তাতে থাকে এটা তোমালোকে এটি গ্ৰুপ 15 এলিমেন্টটা যদি মিক্স কৰি দিয়া তেতিয়া কি হ'ব চোন তোমালোকৰ সেই যোনটো গ্ৰুপ আমাৰ ইয়াতে যোনখিনি সিলিকন এটম আছিল সিলিকন এটমৰ জায়গা যদি তোমালোকৰ তাতে কি আহি যায় আৰ্ছেনিক এটা যদি আহি যায় চোন ইয়াতে হেতুৱে হৈছে মই আৰ্ছেনিক এটা মিক্স কৰিলো চোৱা আৰ্ছেনিক এটা যেতিয়া মিক্স কৰি দিও আৰ্ছেনিকটো মিক্স কৰিলে তোমালোকৰ আৰ্ছেনিকত কেইটা ইলেক্ট্ৰন থাকিব 5টা থাকিব ন এটা 5টা আছে এটা তোমালোকৰ এডাল বনটো ঠিকই আছে এই সিলিকনৰ লগত এডাল বন ফৰ্ম কৰি ললে তাত এটা ইলেক্ট্ৰন আছিল আৰ্ছেনিকৰ এটা ইলেক্ট্ৰন দুইটাই শেয়াৰ কৰিলে এডাল বন ফৰ্ম হৈ গল নেক্সট তোমালোকৰ ওপৰৰ যোনটো সিলিকন এটম আছিল তাতে এটা আমাৰ ইলেক্ট্ৰন কি হৈ গল শেয়াৰ হৈ পেলে বন এডাল ফৰ্ম হৈ গল থাৰ্ড তোমালোকৰ এটো সিলিকনৰ লগত কি কৰিলে এটা ইলেক্ট্ৰন শেয়াৰ কৰিলে তাতো বন ফৰ্ম হৈ গল নেক্সট তোমালোকৰ তলত যোনটো এটা সিলিকন আছিল তাৰ লগতো আমাৰ কি কৰিলে আৰ্ছেনিকৰ এটা ইলেক্ট্ৰনৰ লগত বন ফৰ্ম কৰি ললে কিন্তু আৰ্ছেনিকৰ আৰু এটা 5টা ইলেক্ট্ৰন আছিল ন 4টাহে ইলেক্ট্ৰন এটা বন ফৰ্ম কৰিলে এটাটো ইলেক্ট্ৰন বাছি গল এটা হেই যোনটো ইলেক্ট্ৰন বাছি যায় ন এটো ফ্ৰী হৈ থাকে ইয়াতে ঘূৰি ফুৰিব পাৰে এটা ইলেক্ট্ৰন ফ্ৰী হৈ থাকে এটো ঘূৰি ফুৰিব পাৰে আৰু তাৰ কাৰণে আমাৰ কি হয় এই যোনটো সলিড আছিল এই যোনটো আমাৰ সিলিকনৰ যোনটো আমাৰ মেটেল আছিল সিলিকনৰ যোনটো আমাৰ এটা সেমিকন্ডাক্টৰ আছিল তাতে আমাৰ কি হয় ইলেক্ট্ৰিক্যাল কন্ডাক্টিভিটি ইনক্ৰিজ হৈ যায় এই ইলেক্ট্ৰনটো কাৰণে এটা তোমালোকৰ সেজন প্ৰথম কি আছিল যেতিয়া পিওৰ ফৰ্মত আছিল তেতিয়া তোমালোকৰ ইয়াতে একো ফ্ৰী ইলেক্ট্ৰন নাছিল সব বন ফৰ্ম কৰি আছিল সবে ইটোৱে হিটো লগত সাইডাল বন ফৰ্ম কৰি আছিল ন সবে ইটোৱে হিটো লগত সাইডাল বন ফৰ্ম কৰি আছিল যাতে ফ্ৰী ইলেক্ট্ৰন নাছিল কিন্তু তুমি যেতিয়া কি কৰিলা যেতিয়া তোমালোকে তাতে আৰ্ছেনিক মিক্স কৰি দিলা মিক্স কৰি দিয়াৰ পিছত তোমালোকৰ তাতে কি হৈ গল এটা এক্সট্ৰা ইলেক্ট্ৰন আহি গল এতিয়া সেই এক্সট্ৰা ইলেক্ট্ৰনটো তোমালোকৰ তাতে কি হয় ঘূৰি ফুৰি থাকে আমাৰ এই সলিডটোৰ ভিতৰতে এনেকৈ ইফালে যাব এনেকৈ ঘূৰি ফুৰে এটা যদি তোমালোকে কি কৰা ইয়াতে যদি মেটেল ৰড এডাল লগাই দিয়া এফালে পজিটিভলি চাৰ্জ মেটেল ৰড বা এফালে নেগেটিভলি চাৰ্জ মেটেল ৰড এডাল লগালা এফালে পজিটিভলি চাৰ্জ মেটেল ৰড এডাল লগালা তে তোমালোকৰ কি হ'ব এই ইলেক্ট্ৰনটো কি কৰিব মুভ কৰি পেলাই ইফালে যাব বিচাৰিব যেতিয়া এই ইলেক্ট্ৰনটো ইফালে মুভ কৰি যাব তেতিয়া তোমালোকে কি কবা তোমালোকৰ যোনটো ইয়াতে সেমিকন্ডাক্টৰ আছিল সিলিকনৰ যোনটো সেমিকন্ডাক্টৰ আছিল হিহঁতৰ তাতে কি হৈ গল ইলেক্ট্ৰিক্যাল কন্ডাক্টিভিটি ইনক্ৰিজ হৈ গল প্ৰথম তাতে ঘূৰিব পৰা নাছিল ইলেক্ট্ৰন তাতে ফ্ৰী নাই ইলেক্ট্ৰন প্ৰথম ফ্ৰী নাছিল ন কিন্তু যেতিয়া তোমালোকে মিক্স কৰি দিলা মিক্স কৰাৰ পিছত তোমালোকৰ তাতে ঘূৰিব পাৰিব তোমালোকৰ সেই ইলেক্ট্ৰনটো যাব পাৰিব তাৰ কাৰণে তোমালোকৰ কি হৈ যাব ইলেক্ট্ৰিক্যাল কন্ডাক্টিভিটিটো ইনক্ৰিজ হৈ যাব ইন কেস অফ সিলিকনৰ কাৰণে ইলেক্ট্ৰিক্যাল কন্ডাক্টিভিটি ইনক্ৰিজ হৈ যাব বুজি পালান নাই কি কৈছিলো মই কেনেকৈ ইলেক্ট্ৰিক্যাল কন্ডাক্টিভিটিটো ইনক্ৰিজ হৈ গল সিলিকনত প্ৰথম কি আছিল সাইডাল বন ফৰ্ম কৰি আছিল নেক্সট যেতিয়া তুমি আৰ্ছেনিক মিক্স কৰিলা তেতিয়া তোমালোকৰ এটা এক্সট্ৰা ইলেক্ট্ৰন আহি গল সেই ইলেক্ট্ৰনটো বন ফৰ্ম কৰিবৰ কাৰণে একো সিলিকন এটম নাই ওচৰত সেইকাৰণে সেই ইলেক্ট্ৰনটো আমাৰ ফ্ৰীলি তাতে ঘূৰি ফুৰি থাকিব আৰু তাৰ কাৰণে আমাৰ কি হ'ব ইলেক্ট্ৰিক্যাল কন্ডাক্টিভিটি ইনক্ৰিজ হৈ যাব এই সলিডটোৰ কাৰণে এতিয়া তোমালোকৰ এই ইলেক্ট্ৰিক্যাল কন্ডাক্টিভিটি ইনক্ৰিজ হৈ আছিল কাৰ কাৰণে হৈ আছিল তোমালোকৰ এই নেগেটিভ চাৰ্জ ইলেক্ট্ৰনটোৰ কাৰণে হৈ আছিল সেই কাৰণে তোমালোকে এই যোনটো সেমিকন্ডাক্টৰ হয় হেতু তুমি কি বুলি কবা এন টাইপ সেমিকন্ডাক্টৰ বুলি কবা এটো কি বুলি কওঁ আমি এন টাইপ সেমিকন্ডাক্টৰ বুলি কওঁ সেমিকন্ডাক্টৰ কোনটো টাইপ এন টাইপ সেমিকন্ডাক্টৰ বুলি কওঁ নেক্সট আমাৰ পি টাইপ সেমিকন্ডাক্টৰ হ'ব এতিয়া ফাৰ্ষ্টতে আমাৰ এন টাইপ সেমিকন্ডাক্টৰটো তোমালোকে মোৰ মতে বুজি পালা যদি গ্ৰুপ 14 এলিমেন্টত তোমালোকে গ্ৰুপ 15 মিক্স কৰি দিয়া গ্ৰুপ 15 টো তোমালোকৰ এটা এক্সট্ৰা ইলেক্ট্ৰন থাকে সেই ইলেক্ট্ৰনটো তোমালোকৰ তাতে ফ্ৰীলি ঘূৰি ফুৰিব পাৰে আৰু তাৰ কাৰণে তোমালোকৰ কি হয় গোটেই সলিডটোৰ ইলেক্ট্ৰিক্যাল কন্ডাক্টিভিটি ইনক্ৰিজ হৈ যায় সেই কাৰণে আমি এটো কি বুলি কওঁ এন টাইপ সেমিকন্ডাক্টৰ বুলি কওঁ নেগেটিভ টাইপ সেমিকন্ডাক্টৰ বুলি কওঁ কাৰণ তোমালোকৰ ইয়াতে ইলেক্ট্ৰনটোৰ কাৰণে কি হৈ আছিল গোটেই সলিডটোৰ আমাৰ ইলেক্ট্ৰিক্যাল কন্ডাক্টিভিটি ইনক্ৰিজ হৈ আছিল এটা হে গুটে কিটা পইণ্ট মই ইয়াতে লিখা আছে লাইন বাই লাইন ফাৰ্স্ট পইণ্টটো আছে ইয়াতে গ্ৰুপ 14 এলিমেন্টস লাইক সিলিকন এণ্ড জাৰ্মেনিয়াম হেজ 4 ভ্যালেন্স ইলেক্ট্ৰন তোমালোকৰ 14 এলিমেন্ট যোনবোৰ আছে কি আছে সিলিকন জাৰ্মেনিয়াম কেটা ভ্যালেন্স ইলেক্ট্ৰন থাকে 4টা থাকে 4টা ভ্যালেন্স ইলেক্ট্ৰন থাকে সো দে ফৰ্মস 4 কোভ্যালেন্ট বন্ডস উইথ নেইবাৰিং এটম তোমালোকৰ যোনকিটা নেইবাৰিং এটম থাকে মানে তাৰ ওচৰৰ পাজৰ যোনকিটা এটম থাকিব সিলিকনৰ হিহঁতৰ লগত কি কৰে এই 4ডাল বন্ড ফৰ্ম কৰে নেক্সট সেকেন্ড পইণ্টটো কি লিখা আছে চোন when group 14 elements are doped with group 15 elements যেতিয়া তোমালোকে কি কৰিবা group
14 এলিমেন্টছত গ্ৰুপ 15 এলিমেন্ট মিক্স কৰি দিবা আৰু গ্ৰুপ 15 এলিমেন্টছৰ এক্সাম্পল ইয়াতে দি আছে ফসফৰাছ আৰু আৰ্ছেনিকৰ এক্সাম্পল দি আছে বাকিখিনি মই তোমালোকক লিখি দিলো নাইট্ৰজেন ফসফৰাছ আৰ্ছেনিক এন্টিমনি বিস্মুথ তোমালোকে ইয়াতে কৈছে সাপোজ লাইক ফসফৰাছ আৰু আৰ্ছেনিকৰ সৈতে তুমি মিক্স কৰি দিয়া যদি সিলিকনটো তেতিয়া তোমালোকৰ কি হ'ব দা সিলিকন অৰ জাৰ্মেনিয়াম এটমছ এট সাম লেটিছ সাইটছ আৰ ৰিপ্লেসড বাই এটমছ অফ ফসফৰাছ অৰ আৰ্ছেনিক যেতিয়া তুমি মিক্স কৰি দিলে তোমালোকৰ কি হ'ব তাতে ফসফৰাছ আৰু কি আহি যাব আৰ্ছেনিক আহি যাব ন এক সেকেন্ড তোমালোক মই কি কৈছিলো যেতিয়া তোমালোকে কি কৰিবা গ্ৰুপ 14 ত গ্ৰুপ 15 টো মিক্স কৰি দিবা তেতিয়া তোমালোকৰ তাতে কি হ'ব 14 ৰ যোনখিনি এলিমেন্ট আছিল সিলিকন জাৰ্মেনিয়াম তাতে তোমালোকৰ কি আহি যাব গ্ৰুপ 15 এলিমেন্ট আহি যাব লাইক ফসফৰাছ আৰু আৰ্ছেনিক আহি যাব বুলি ক'লো হা ফসফৰাছ আৰু আৰ্ছেনিকৰ তাতে কি আহি যাব এটম আহি যাব এটা কি হয় ইন কেস অফ ফসফৰাছ অৰ আৰ্ছেনিক as there are 5 valence electron in the outermost shell তোমালোকৰ ফসফৰাছ আৰু আৰ্ছেনিকত কেটা ভ্যালেন্স ইলেক্ট্ৰন থাকে বুলি কৈছিলো মই 5টা ভ্যালেন্স ইলেক্ট্ৰন থাকে বুলি কৈছিলো হা ইন কেস অফ ফসফৰাছ অৰ আৰ্ছেনিক there are 5 ভ্যালেন্স ইলেক্ট্ৰন তাতে কেটা থাকে 5টা ভ্যালেন্স ইলেক্ট্ৰন থাকে after forming normal 4 covalent bonds with silicon তোমালোকৰ নরমাল সাইডাল বন্ড ফর্ম কৰি লব সিলিকনৰ লগত বা জাৰ্মেনিয়ামৰ লগত তাৰ পিছত কি হ'ব the fifth extra electron is free and gets delocalized তোমালোকৰ এটা ইলেক্ট্ৰন 5 নম্বৰ যোনটো ইলেক্ট্ৰন আছিল এটো আমাৰ কি হ'ব ফ্ৰী হৈ থাকিব আৰু হি কি হয় ঘুৰি ফুৰিব পাৰে সো ইয়াতে এটো কি বুলি লিখা আছে is free and gets delocalized এটো আমাৰ কি হয় বুলি কৈছে ইয়াতে delocalized হৈ ফুৰে বুলি কৈছে মানে ঘুৰি ফুৰিব পাৰে বুলি কৈছে এ লাষ্টৰ পইণ্টত কি লিখা আছে the delocalized electron increases electrical conductivity of silicon and germanium তোমালোকৰ যোনটো delocalized electron আছিল যোনটো ফ্ৰীলি ঘুৰি ফুৰা ইলেক্ট্ৰন আছিল হি আমাৰ কি কৰে তাতে ইলেক্ট্ৰিক্যাল কন্ডাক্টিভিটি ইনক্ৰিজ কৰে লাষ্টৰ পইণ্টৰ কথাটো কৈছো delocalized electron increases electrical conductivity of silicon or germanium as the increase in conductivity is due to negatively charged electron তোমালোকৰ negatively charged electronৰ কাৰণে তোমালোকৰ কি হৈছে তাতে electrical conductivity টো increase হৈছে therefore the silicon or germanium doped with electron rich impurity যেতিয়া তোমালোকে সিলিকন আৰু জাৰ্মেনিয়ামটো কি কৰিবা ইলেক্ট্ৰন ৰিচ ইম্পিউৰিটি লগত তোমালোকে যদি তাক কি কৰা ডোপ কৰি দিয়া মিক্স কৰি দিয়া তেতিয়া তুমি হে ৰিজাল্টেন্ট যোনটো সেমিকন্ডাক্টৰ হ'ব হেতু কি বুলি কবা ইট উইল বি কল্ড এজ এন টাইপ সেমিকন্ডাক্টৰ হেতুক আমি কি বুলি কম এন টাইপ সেমিকন্ডাক্টৰ বুলি কম এন টাইপ সেমিকন্ডাক্টৰ বুলি কম কাৰণ তোমালোকৰ নেগেটিভ ইলেক্ট্ৰনটো নেগেটিভলি চাৰ্জ ইলেক্ট্ৰনটো কাৰণে কি হৈছিল তাৰ ইলেক্ট্ৰিক্যাল কন্ডাক্টিভিটি ইনক্ৰিজ হৈছিল সো দিস টাইপ অফ সেমিকন্ডাক্টৰ আৰ নোন এজ এন টাইপ সেমিকন্ডাক্টৰ বুজি পালানে হিউজ বুনিয়া বুজি পাইছে নে নাই এন টাইপ সেমিকন্ডাক্টৰ মানে কি হয় এন টাইপ কিয় ক'লে বুলি যদি তোমালোকক খুদে তেতিয়া তোমালোকে কি ক'বা তোমালোকৰ এই যোনটো সেমিকন্ডাক্টৰ আছিল সেমিকন্ডাক্টৰ কোনখিনি হয় বুলি কৈছিল মই গ্ৰুপ 14 এলিমেন্ট কি আছিল কাৰ্বন সিলিকন জাৰ্মেনিয়াম টিন লিড এইখিনিক সেমিকন্ডাক্টৰ বুলি কয় কাৰণ তোমালোকৰ হি কি হয় কন্ডাক্টৰ আৰু ইনসুলেটৰৰ মাজত হয় কন্ডাক্টৰ মানে এনেকুৱা বস্তু যোনবোৰে আমাৰ কি কৰে ইলেক্ট্ৰিসিটি কন্ডাক্ট কৰে ইনসুলেটৰ মানে এনেকুৱা বস্তু যোনখিনি আমাৰ ইলেক্ট্ৰিসিটি কন্ডাক্ট নকৰে এতিয়া তোমালোকৰ সেমিকন্ডাক্টৰখিনি কি হয় কন্ডাক্টৰ আৰু ইনসুলেটৰৰ মাজত থাকে এতিয়া তোমালোকৰ গ্ৰুপ 14 এলিমেন্টখিনি কি হয় তোমালোকৰ হিহঁতৰ অলপ ইলেক্ট্ৰিক্যাল কন্ডাক্টিভিটি শো কৰে কিন্তু যেতিয়া তোমালোকে কি কৰি দিবা ডোপিং কৰি দিবা যেতিয়া তোমালোকে মিক্স কৰি দিবা এটা মিক্স কিহৰ লগত কৰিছিল আমি ইলেক্ট্ৰন ৰিচ ইম্পিউৰিটি লগত কৰিছিল মানে গ্ৰুপ 15 এলিমেন্টছৰ লগত মিক্স কৰিছিল কিয় ইলেক্ট্ৰন ৰিচ বুলি কৈছো ইলেক্ট্ৰনৰ ধনী কিয় বুলি কৈছিল কাৰণ তোমালোকৰ তাতে কি হৈছে বেছিকে তাতে ইলেক্ট্ৰন প্ৰেজেন্ট আছে তাতে আৰ্ছেনিকত 5টা ইলেক্ট্ৰন আছিল ন 5টা ইলেক্ট্ৰন আছিল হেকাৰণে আমি মই এটো কি কৈছো ইলেক্ট্ৰন ৰিচ ইম্পিউৰিটি বুলি কৈছো আৰু হে যেতিয়া আমি তাক মিক্স কৰি দিম মিক্স কৰাৰ পিছত তোমালোকৰ কি হ'ব আৰ্ছেনিকত এটা এক্সট্ৰা ইলেক্ট্ৰনটো ৰেসপন্সিবল হ'ব তোমালোকৰ গুটেই সেমিকন্ডাক্টৰটোত গুটেই সিলিকনৰ আমাৰ গুটটো সলিড আছিল তাতে হে ইলেক্ট্ৰনটো যোনটো এটা এক্সট্ৰা ইলেক্ট্ৰন থাকে হি কি কৰিব ইলেক্ট্ৰিক্যাল কন্ডাক্টিভিটি শো কৰিব ইনক্ৰিজ কৰি দিব হেকাৰণে আমি কি বুলি কওঁ ইয়াক এন টাইপ সেমিকন্ডাক্টৰ বুলি কওঁ গুটেইটা পইণ্ট মই পঢ়িয়ে দিছো তোমালোক ভালকে 14 elements like কি হয় সিলিকন আৰু জাৰ্মেনিয়ামত 4টা ভ্যালেন্স ইলেক্ট্ৰন থাকে সো দে ফর্ম 4 কোভ্যালেন্ট বন্ড সাইডাল কোভ্যালেন্ট বন্ড ফর্ম কৰে উইথ নেইবাৰিং এটম সেকেন্ড পইণ্টত লিখা আছে when group 14 elements are doped with group 15 elements যেতিয়া তোমালোকে 14 ত 15 মিক্স কৰি দিবা লাইক ফসফৰাছ আৰু আৰ্ছেনিক যদি মিক্স কৰি দিয়া সিলিকন আৰু জাৰ্মেনিয়ামৰ কিছুমান জায়গাত তোমালোকৰ কি আহি যাব তাতে ফসফৰাছ আৰু আৰ্ছেনিক আহি যাব সিলিকন আৰু জাৰ্মেনিয়ামৰ জায়গাত কি আহি যাব ফসফৰাছ আৰু আৰ্ছেনিক আহি যাব এটা ইন কেস অফ ফসফৰাছ আৰু আৰ্ছেনিক কি হয় থাৰ্ড নম্বৰ পইণ্টত তাতে 5টা ভ্যালেন্স ইলেক্ট্ৰন থাকে ইন দা আউটাৰমোস্ট সেল আফটাৰ ফৰ্মিং নৰ্মেল 4 কোভ্যালেন্ট বন্ড সাইডাল নৰ্মেল কোভ্যালেন্ট বন্ড ফৰ্ম কৰি লব তাৰ পিছত কি হ'ব তোমালোকে এটা ফিফথ এক্সট্ৰা ইলেক্ট্ৰন এটা ফ্ৰী হৈ থাকিব আৰু হি ডিলোকেলাইজ হৈ থাকে মানে মুভ কৰি থাকে ফ্ৰীলি ঘুৰি ফুৰে
লাষ্টৰ পইণ্টটো কি লিখাইছে দ্য ডিলোকেলাইজ ইলেক্ট্ৰন ইনক্ৰিজেছ ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি অফ চিলিকনৰ জাৰ্মেনিয়াম সেই যোনটো 5 নম্বৰ ইলেক্ট্ৰন আছিলে যোনটো ঘূৰি আছিলে ফ্ৰীলি ডিলোকেলাইজ ইলেক্ট্ৰন বুলি যাক কৈ আছোঁ আমি সি কি কৰে তোমালোকৰ সিলিকন আৰু জাৰ্মেনিয়ামৰ কি কৰিলে ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটিটো ইনক্ৰিজ কৰি দিলে এজ দ্য ইনক্ৰিজ ইন conductivity is due to negatively charged electron তোমালোকৰ negatively charged electronটোৰ কাৰণে electrical conductivity increase হৈছিলে therefore the silicon or germanium doped with electron rich impurity যে তোমালোকে silicon আৰু germaniumটো কি কৰিবা electron rich impurity লৈ পেলাই যদি ডোপ কৰা মিক্স কৰা তাৰ পিছত যোনটো তোমালোকে সেমিকন্ডাক্টৰ পাবা হেতু কি বুলি কবা n টাইপ সেমিকন্ডাক্টৰ বুলি কবা n বুলি কি কয় নেগেটিভ টাইপ সেমিকন্ডাক্টৰ মানে তাতে তোমালোকৰ কি হৈছিল নেগেটিভ চাৰ্জটো ৰেসপন্সিবল হৈ আছিল তাতে তোমালোকৰ ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি ইনক্ৰিজ কৰিবৰ কাৰণে বুজি পালা ভালকে কেছ বনে বুজি পালা নে ৰাহুল বুজি পাইছা তো ন কেছ বনে বুজি পাইছা নাই কেছ বনে বুজি পালা নে পাইছা ন এটা লাষ্ট আৰু এটা আছে বেছি টাইম নালাগে হা আৰু 5 মিনিট বা 10 মিনিট মান লাগিব সেম এনেকুৱাই আৰু আমাৰ কি হ'ব সেই গ্ৰুপ যেনেকৈ মই ইয়াতে কি কৰি আছিলোঁ গ্ৰুপ 14 ত গ্ৰুপ 15 মিক্স কৰি আছিলোঁ নেক্সটত আমি কি কৰিম গ্ৰুপ 14 ত গ্ৰুপ 13 মিক্স কৰিম আৰু হেতু আমি ইলেক্ট্ৰন ডেফিসিট ইম্পিউৰিটিজ আমি মিক্স কৰিছোঁ বুলি কম মানে ইলেক্ট্ৰন কম থকা বস্তু এটা মিক্স কৰি পেলাই চাম আমাৰ সিলিকনত 4টা ইলেক্ট্ৰন আছিলে আৰ্ছেনিকত 5টা আছিলে 5টাটো 4টাত মিক্স কৰিলো তাৰ পিছত আমাৰ কি পালো n টাইপ সেমিকন্ডাক্টৰ পালো এ নেক্সট যদি মই 3টা ইলেক্ট্ৰন থকা এটা যদি বস্তু মিক্স কৰি দিওঁ তেতিয়া কি হ'ব হেতু আমি পঢ়ি পেলাই ক্লাছটো খতম কৰিম হা বেছি টাইম নালাগে 5 মিনিট বা 10 মিনিট মান লাগিব তোমালোকে আকৌ এবাৰ জয়েন কৰিবা হা মই তো মিটিংখন খতম কৰি আছো হা তাৰ পিছত নেক্সট তোমালোকে আৰু এবাৰ জয়েন কৰিবা সোনকালে আমি পঢ়াই পেলাই মানে আৰু 5 মিনিট বা 10 মিনিটৰ ভিতৰত গোটেই টপিকটো খতম কৰি দিম হ'ব ডিসকানেক্ট কৰি দিয়া তোমালোকে ওকে স্যার আকৌ এবাৰ কানেক্ট কৰিবা হা আহিলে ন স্ক্ৰীনখন ওলাই আছে নে দুই সবৰে তাতে কেউজবনি আৰু ৰাহুলৰ তাত ওলাই আছে স্ক্ৰীন ওলাই আছে লাষ্ট আৰু অকমান আছেগে হা আৰু অলপমান আছে তাৰ পিছত খতম হৈ যাব হা ক্লাছটো সেকেন্ডত আমি কি কৰিম এতিয়া মই তোমালোকক কৈ আছো কেউজবনি আগৰখিনি বুজি পাইছিলা ন আগৰখিনি পাইছো তোমালোকে সেই n টাইপ সেমিকন্ডাক্টৰ বুলি কিয় কবা কাৰণ তোমালোকৰ তাতে নেগেটিভলি চাৰ্জ যোনটো ইলেক্ট্ৰন আছিলে তাৰ কাৰণে আমাৰ কি হৈ আছিল তাতে ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি শো কৰি আছিল ইনক্ৰিজ হৈ আছিল সেইকাৰণে আমি n টাইপ সেমিকন্ডাক্টৰ বুলি কওঁ কেতিয়া কবা n টাইপ সেমিকন্ডাক্টৰ যেতিয়া তোমালোকৰ গ্ৰুপ 14 এলিমেন্টছত 15 খিনি মিক্স কৰি দিবা কাৰণ 15ত এটা এক্সট্ৰা ইলেক্ট্ৰন থাকে সেই ইলেক্ট্ৰনটোৰ কাৰণে তোমালোকৰ কি হয় গুটেই সলিডটোত আমাৰ তাতে ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি ইনক্ৰিজ হৈ যায় সেইকাৰণে আমি n টাইপ সেমিকন্ডাক্টৰ বুলি কওঁ নেগেটিভ টাইপ সেমিকন্ডাক্টৰ এই লাষ্ট টপিকটো ইয়াতে কি লিখা আছে ডোপিং উইথ ইলেক্ট্ৰন ডেফিসিট ইম্পিউৰিটিজ ইলেক্ট্ৰন ডেফিসিট মানে কি হয় মানে ইলেক্ট্ৰন কম থাকিব তোমালোকৰ সিলিকনত প্ৰথম কেইটা ইলেক্ট্ৰন আছিলে 4টা ইলেক্ট্ৰন আছিলে ন এতিয়া আমি কি কৰিম গ্ৰুপ 13 এলিমেন্টস আমি ইয়াতে এড কৰি দিম গ্ৰুপ 13 বুলি ক'বলৈ হলে গ্ৰুপ 13 ত আমাৰ কি থাকে তাতে বোৰন থাকে এলুমিনিয়াম থাকে গেলিয়াম থাকে ইন্ডিয়াম থাকে আৰু থেলিয়াম থাকে এইখিনি এলিমেন্টস থাকে আমাৰ গ্ৰুপ 13 এলিমেন্টস এটা আমি সেই গ্ৰুপ 13 এলিমেন্টস খিনি যদি মিক্স কৰি দিওঁ তেতিয়া আমাৰ তাতে কি হ'ব হেতু আমি এতিয়া পঢ়িব গৈ আছো মিক্স কৰি দিলে কি হ'ব এ তোমালোকৰ যেন লেফট হ্যান্ড সাইডত যোনটো আমাৰ এটা স্ট্ৰাকচাৰ আছিল এটো পিওৰ সিলিকনৰ স্ট্ৰাকচাৰ আছিল পিওৰ আমাৰ কাৰ স্ট্ৰাকচাৰ আছিল সিলিকনৰ স্ট্ৰাকচাৰ আছিল এতিয়া আমি ডোপিং কৰি আছো এই সেমিকন্ডাক্টৰটো আমি ডোপিং কৰি আছো ইয়াতে মিক্স কৰি আছো আৰু কি মিক্স কৰি আছো ইয়াতে আমি মিক্স কৰি আছো গ্ৰুপ 13 এলিমেন্ট মিক্স কি কৰি আছো গ্ৰুপ 13 এলিমেন্ট আমি ইয়াতে মিক্স কৰি আছো এটা যেতিয়া মিক্স কৰিম গ্ৰুপ 13 এলিমেন্ট এতিয়া তোমালোকৰ চোৱাচোন গ্ৰুপ 13 এলিমেন্টৰ এক্সাম্পল সাপোজ মই লৈছো ইয়াতে এলুমিনিয়ামটো লৈছো এটা মই এতিয়া এলুমিনিয়ামটো মিক্স কৰি দিম তোমালোকৰ কি হ'ব এই এলুমিনিয়ামটো চোৱাচোন মই ইয়াতে ৰঙা কৰি দেখাইছো এই এলুমিনিয়াম এটা ইয়াতে আহি গল এতিয়া সেই এলুমিনিয়ামটো টোটাল কেইটা ইলেক্ট্ৰন থাকিব 3টাহে ইলেক্ট্ৰন থাকিব কাৰণ গ্ৰুপ 13 এলিমেন্টস হয় গ্ৰুপ 13 ত সবতে তোমালোকৰ ভ্যালেন্স ইলেক্ট্ৰন কেইটা থাকে 3টা থাকে এ তোমালোকৰ এই এলুমিনিয়ামটো 3টা ইলেক্ট্ৰন থাকিব এটা 3ডাল তোমালোকৰ তাতে বন্ড ফৰ্ম কৰি ল'ব এটা চোৱাচোন এই এলুমিনিয়ামটো এই ওচৰৰ লেফট হ্যান্ড সাইডত যোনটো আমাৰ সিলিকন আছিল তাৰ লগত এডাল বন্ড ফৰ্ম কৰিলে ওপৰত যোনটো আমাৰ এটা সিলিকন আছিল তাৰ লগত এটা বন্ড ফৰ্ম কৰিলে
কিন্তু তলত আমাৰ যোনটো সিলিকন আছিলে তাৰ লগতো বন্ড ফৰ্ম কৰিলে তিনটা আছিলে তিনটা আমাৰ বন্ড ফৰ্ম কৰি ললে এতিয়া তোমালোকৰ এই ৰাইট হ্যান্ড সাইডত যোনটো সিলিকনৰ এটা ইলেক্ট্ৰন আছিলে হেতুৰ লগত বন্ড ফৰ্ম কৰিব কাৰণে এলুমিনিয়ামৰ আকৌ ইলেক্ট্ৰন নাই এলুমিনিয়ামৰ ইলেক্ট্ৰন নাই নহয় এতিয়া এলুমিনিয়ামৰ 4 নম্বৰ ইলেক্ট্ৰনটো নাই বন্ড ফৰ্ম কৰিবৰ কাৰণে এতিয়া তোমালোকৰ সজন এই এলুমিনিয়ামটোৰ কাৰণে আমাৰ ইয়াতে কি হৈ গ'ল ইয়াতে এটা ভেকেন্সি ক্ৰিয়েট হৈ গ'ল ইয়াতে এটা হোল ক্ৰিয়েট হৈ গ'ল ইয়াতে এটা খালি জায়গা ক্ৰিয়েট হৈ গ'ল এই খালি জায়গাটোক আমি কি বুলি কওঁ হোল বুলি কওঁ এটোক আমি কি বুলি কওঁ হোল বুলি কওঁ হোল সো হোল এটা ক্ৰিয়েট হৈ গ'ল হোলটো কোড ক্ৰিয়েট হৈ গ'ল আমাৰ সেই এলুমিনিয়ামৰ জায়গাত য'ত এলুমিনিয়াম এটা আছিলে তাতে আমাৰ এডাল বন্ড ফৰ্ম কৰিব পৰা নাই তাতে এটা ইলেক্ট্ৰন নাই হেইটো আমাৰ তাতে কি ক্ৰিয়েট কৰিলে তাতে হোল এটা ক্ৰিয়েট কৰিলে মানে এটা খালি জায়গা ক্ৰিয়েট কৰিলে এতিয়া তোমালোকৰ এতিয়া খালি জায়গা ক্ৰিয়েট হৈ গ'ল তোমালোকৰ ইয়াতে কি হ'ব কোৱাচোন যেতিয়া তোমালোকৰ ইয়াতে খালি জায়গা ক্ৰিয়েট হৈ গ'ল এতিয়া তোমালোকৰ কি হ'ব পাৰে কোৱাচোন খালি জায়গাটোৰ কাৰণে মই দেখুৱাই আছো হা তোমালোকৰ ইয়াতে প্ৰথম কি আছিলে আমাৰ এলুমিনিয়াম এটা আছিলে সেই এলুমিনিয়ামটোৱে তিনডাল বন্ড ফৰ্ম কৰি ললে ওপৰত এডাল তলত এডাল আৰু লেফট হ্যান্ড সাইডত এডাল তলত এডাল কিন্তু ইয়াতে এটা এলুমিনিয়ামৰ আমাৰ এটা বন্ড ফৰ্ম কৰিবৰ কাৰণে জায়গা নাই ইয়াতে এটা খালি জায়গা ক্ৰিয়েট হৈ গ'ল এতিয়া এই খালি জায়গাটো আমাৰ ফিল কৰিবৰ কাৰণে কি হ'ব কোৱাচোন তোমালোকৰ ওচৰত যোনটো সিলিকন থাকিব সিলিকনৰ তাতে আমাৰ কি হ'ব বেলেগ যোনকিটা সিলিকন আছে ন সিলিকনৰ তাতে ইলেক্ট্ৰনটো কি হ'ব ইয়াতে মুভ কৰিব এই এলুমিনিয়ামৰ যোনটো খালি জায়গা এটা ক্ৰিয়েট হৈছিলে তাতে হোল এটা ক্ৰিয়েট হৈছিলে হেতু ফিল কৰিবৰ কাৰণে ফিল আপ কৰিবৰ কাৰণে তাতে তোমালোকৰ কি হ'ব ওচৰৰ যোনবোৰ সিলিকনৰ আমাৰ ইলেক্ট্ৰন থাকিব হেবোৰ আমাৰ তাতে মুভ কৰি থাকিব এতিয়া এটো সিলিকনৰ পৰা যেতিয়া ইলেক্ট্ৰনটো মুভ কৰিব তেতিয়া এটোটো হোলটো আমাৰ কি হৈ যাব ফিল হৈ যাব হোলটো ফিল হৈ যাব কিন্তু তোমালোকৰ এই সিলিকনটো আকৌ এটা কি হৈ যাব খালি জায়গা এটা ক্ৰিয়েট হৈ যাব এটা হেতু ফিল কৰিবৰ কাৰণে তোমালোকৰ কি হ'ব নেক্সট আকৌ যোনটো সিলিকন থাকে তাৰ যোনকিটা ইলেক্ট্ৰন থাকে তাৰ এটা ইলেক্ট্ৰন ইয়ালে মুভ কৰিব এতিয়া তোমালোকৰ এই সিলিকনটো পৰা যেতিয়া মুভ কৰিব ঠিক আছে ইয়াৰ হোলটো বাৰু ঠিক হৈ গ'ল কিন্তু তোমালোকৰ ইয়াত আকৌ নতুনকৈ এটা হোল ক্ৰিয়েট হৈ গ'ল সো তোমালোকৰ হোলটো সসে এনেকৈ মুভ কৰি থাকে হোলটো ইফালৰ পৰা ইফালে এনেকৈ মুভ কৰি থাকে হোলটো মুভ নকৰে ইলেক্ট্ৰন এটা আহি যায় সেই হোলটো ফিল আপ কৰিবৰ কাৰণে সো বেলেগ এটা জায়গাত তোমালোকৰ হোল বনি গৈ থাকে খালি জায়গা এটা বনি গৈ থাকে সো তোমালোকে এতিয়া সসন যদি তোমালোকে কি কৰিবা যেতিয়া তোমালোকে ডপিং কৰিলা ডপিং কৰাৰ পিছত এটা হোল ক্ৰিয়েট হৈ গ'ল আৰু সেই হোলটো যেতিয়া তোমালোকৰ কি হৈ আছিল মুভ হৈ আছিল এতিয়া যদি তোমালোকে কি কৰিব যায় এটা যদি মেটেল ৰড যদি লৈ আহা দুডাল যদি মেটেল ৰড লৈ আহা মেটেল ৰড যদি লগাই দিয়া সাপোজ মই এফালে এডাল কি আনিছো এটো সাইডে মই পজিটিভলি চাৰ্জ মেটেল ৰড এটা আনিছো এফালে মই কি আনিছো এফালে পজিটিভ চাৰ্জ আৰু এফালে মই নেগেটিভ চাৰ্জ মেটেল ৰড এটা আনিছো এটা তোমালোকৰ কি হ'ব কোৱাচোন তোমালোকৰ এই যোনখিনি ইলেক্ট্ৰন আছে ইলেক্ট্ৰনখিনি কোনফালে মুভ কৰিব পজিটিভ ফালে মুভ কৰিব ন ইলেক্ট্ৰনখিনি কোনফালে মুভ কৰিব তোমালোকৰ পজিটিভ মেটেল ৰড ডালৰ ফালে মুভ কৰিব আৰু তোমালোকৰ যোনটো ইয়াতে হোল এটা আছিল হোলটো কোনফালে মুভ কৰিব হোল মানে কি তোমালোকৰ তাতে ইলেক্ট্ৰন নাই এটা হোলটো তোমালোকৰ কোনফালে মুভ কৰিব তোমালোকৰ হোলটো মুভ কৰিব নেগেটিভ মেটেল ৰড ডালৰ ফালে নেগেটিভ ইলেক্ট্ৰন ডালৰ ফালে মুভ কৰিব এতিয়া হোলটো মুভ হ'ব জানো হোল মানে কি একো নাই কিয়া খালি জায়গা এটা তোমালোকৰ নেগেটিভ ফালে গৈ আছে এনেকুৱা হয় জানো সেউজ বনিয়ে এই মই বুজি কৈছো হোলটো ইফালে গৈ আছে বুলি নেগেটিভ ফালে খালি জায়গালে এনেকৈ যাব জানো হোল এটা হোল মানে একো নাই কিয়া খালি জায়গাটো তোমালোকৰ ইফালে গৈ থাকিব জানো নেগেটিভৰ ফালে ৰাহুল যাবনে নাযাব স্যার হোলটো যাবনে নাই নেগেটিভ ফালে হোলটো না যায় ইলেক্ট্রন টা নাই এটা ইয়াতে কিন্তু তোমালোকৰ পইণ্ট এটা লিখা আছে মানে লাষ্ট সেকেন্ড পইণ্টতে লিখা আছে হবলা মানে একদম লাষ্টৰ পইণ্টত লিখা আছে ইয়াত লিখা আছে কি হোলটো মুভ কৰি আছে তোমালোকৰ নেগেটিভ যোনটো মেটেল ৰড আছিল সেইফালে মুভ কৰি আছে বুলি এটা হোলটো মুভ কৰে জানো কি মুভ কৰে তেন্তে ইয়াতে কিয় লিখিছে তেনেকে যে আমাৰ নেগেটিভ আমাৰ যোনটো হোল হয় হোলটো নেগেটিভ মেটেল ৰডৰ ফালে মুভ কৰে তাৰ আগতে মই পইণ্ট কিটা বুজাই দিছো লাষ্টত মই তোমালোকক এটো বুজাই দিম হা সো পইণ্ট কিটা চাই লও ইয়াতে কি লিখা আছে ফাৰ্ষ্টতে তাৰ পিছত খতম কৰি আছো কি লিখা আছে গ্ৰুপ 14 এলিমেন্টস লাইক সিলিকন এন্ড জার্মেনিয়াম হেজ 4 ভ্যালেন্স ইলেক্ট্ৰন এটো জানে 14 ত 4টা ভ্যালেন্স ইলেক্ট্ৰন থাকে সিলিকন জার্মেনিয়ামত 4টা ভ্যালেন্স ইলেক্ট্ৰন থাকিব সো দে ফৰ্মস 4 কোভ্যালেন্ট বন্ড উইথ নেইবাৰিং এটম হেকাৰণে তোমালোকৰ কি হয় নেইবাৰিং এটম কিটাৰ লগত কি কৰে সাইডাল বন্ড ফৰ্ম কৰে নেক্সট পইণ্টত কি লিখা আছে চোন when group 14 elements are doped with group 13 elements যেটা তুমি কি কৰিবা 14 ত 13 মিক্স কৰি দিবা আৰু 13 ৰ এলিমেন্টছৰ এক্সাম্পল দিছে ইয়াতে বোৰন আৰু এলুমিনিয়াম যদি মিক্স কৰা তেতিয়া কি হ'ব দা সিলিকন অৰ জার্মেনিয়াম এটমস at some lattice sites are replaced by atoms of boron or aluminum তোমালোকৰ কি হ'ব সিলিকনৰ জায়গাত কি আহি যাব বোৰন বা এলুমিনিয়াম আহি যাব কাৰণ তোমালোকে মিক্স কৰি আছিলা বোৰন আৰু এলুমিনিয়াম এটা তোমালোকৰ কি হ'ব থাৰ্ড পইণ্টত চাচোন as group 13 elements have only 3 valence electron group 13 ত কেটা ভ্যালেন্স ইলেক্ট্ৰন থাকে তিনটা ভ্যালেন্স ইলেক্ট্ৰন থাকে সো দে ক্যান ফর্ম 3 কোভ্যালেন্ট বন্ডস উইথ নেইবাৰিং সিলিকন অৰ জার্মেনিয়াম এটম এ তোমালোকৰ নেইবাৰিং যোনবোৰ সিলিকন অৰ জার্মেনিয়াম এটমৰ লগত বন্ড ফৰ্ম কৰিব তোমালোকৰ এলুমিনিয়াম আৰু গেলিয়ামে
সেই কেইডাল বন ফৰ্ম কৰিব সি 3ডাল বন ফৰ্ম কৰিব পাৰিব এতিয়া তোমালোকৰ এটা তাতে কি হৈ যাব হোল এটা ক্ৰিয়েট হৈ যাব ডাজ এ হোল ইজ ক্ৰিয়েটেড এট দ্য সাইট হোৱেৰ ফ'ৰ্থ ইলেক্ট্ৰন ইজ মিছিং য'ত এটা ফ'ৰ্থ ইলেক্ট্ৰন মিছ হৈ আছিলে য'ত এটা ফ'ৰ্থ ইলেক্ট্ৰন নাছিলে তাতে তোমালোকৰ এটা কি ক্ৰিয়েট হৈ যাব হোল ইয়াতে লিখা আছে হোল ক্ৰিয়েট হৈ যাব বুলি লিখা আছে খালী জেগা এটা ক্ৰিয়েট হৈ যাব বুলি লিখা আছে দিছ ইজ কল্ড ইলেক্ট্ৰন হোল এই হোলটোক আমি কি বুলি কওঁ ইলেক্ট্ৰন হোল বুলি কওঁ ইলেক্ট্ৰনৰ খালী জেগা অৰ ইলেক্ট্ৰন ভেকেঞ্চি বুলি ক'ব পাৰোঁ ভেকেঞ্চি মানে চেমেই খালী ন ইলেক্ট্ৰনৰ খালী হৈ আছে সেই জেগাটো সো আমাৰ এটা ইলেক্ট্ৰন হোল বা ইলেক্ট্ৰন ভেকেঞ্চি এটা জেনেৰেট হৈ গ'ল লাষ্ট পইণ্টটোত কি লিখা আছে চোৱাচোন নাও ৱেন এন ইলেক্ট্ৰিক ফিল্ড ইজ এপ্লাইড যেতিয়া তোমালোকে ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰিবা যেনেকৈ মই এইফালে মেটেলত যেতিয়া এপ্লাই কৰি দেখুৱাইছিলোঁ মেটেলত এইফালে নিগেটিভ চাৰ্জ পজিটিভ চাৰ্জ লগাই দেখুৱাইছিলোঁ বেটেৰী টাৰ্মিনেলৰ লগত লগাই দিবা বেটেৰী টাৰ্মিনেল নিগেটিভ আৰু পজিটিভ লগাই দিবা যেতিয়া তোমালোকে লগাবা তেতিয়া কি দেখা পাবা দ্য ইলেক্ট্ৰন মুভ টুৱাৰ্ডছ পজিটিভ ইলেক্ট্ৰড তোমালোকৰ ইলেক্ট্ৰনখিনি কোনফালে মুভ কৰিব পজিটিভ ইলেক্ট্ৰডৰ ফালে মুভ কৰিব প্ৰথম ই মুভ কৰিব নোৱাৰে কিয় মুভ কৰিব নোৱাৰে কাৰণ তোমালোকৰ ইয়াতে পিয়ৰ ফৰ্মত যেতিয়া আছিলে তেতিয়া তোমালোকৰ সব বন ফৰ্ম কৰি আছে সবে বন ফৰ্ম কৰি আছে ফ্ৰী নাই ইয়াতে খালী জেগা নাই সো আমাৰ তাতে তেতিয়া ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি শ্ব' কৰা নাছিলে যেতিয়া তোমালোকে কি কৰিবা ডপিং কৰিবা তেতিয়া তোমালোকৰ কি হয় ইলেক্ট্ৰন হোলখিনি মুভ কৰিব হা electron move towards positive electrode and the electron hole move towards negative electrode তোমালোকৰ হোল খিনি নেগেটিভ ইলেক্ট্ৰডৰ ফালে মুভ কৰিব আৰু তোমালোকৰ কি কোনখিনি তোমালোকৰ যোনখিনি তাতে ইলেক্ট্ৰন আছিল হেতি পজিটিভ মেটেলডৰ ফালে মুভ কৰিব as if they carry positive charge হোল খিনিয়ে এনেকুৱা বিহেভ কৰিছে হিহঁতৰ এনেকৈ দেখুৱাইছে যেন হিহঁতৰ তাত পজিটিভ চাৰ্জ আছে হিহঁতি কোনফালে মুভ কৰি আছিলে নেগেটিভ মেটেলডৰ ফালে মুভ কৰি আছে এই পইণ্টটো কথা মই কৈ আছিলোঁ তোমালোকক হোলটো আমাৰ কিয় মুভ কৰি আছিলে নেগেটিভ মেটেলডৰ ফালে ইয়াতে কৈছে হিহঁতি এনেকুৱা দেখুৱাইছে যেন হিহঁতৰ ভিতৰত পজিটিভ চাৰ্জ আছে সেইকাৰণে হিহঁতি কোনফালে মুভ কৰি আছে নেগেটিভ মেটেলডৰ ফালে মুভ কৰি আছে বুলি কৈছে এই পইণ্টটোৰ কথা কৈ আছিলোঁ মই লাষ্টত কি লিখি দিছে ইয়াতে হেন সিলিকনৰ জাৰ্মেনিয়াম ডপ উইথ ইলেক্ট্ৰন ডেফিচিট ইম্পিউৰিটিজ আৰ কল্ড পি টাইপ সেমিকণ্ডাক্টৰ সেইকাৰণে যেতিয়া আমি কি কৰিম সিলিকন আৰু জাৰ্মেনিয়ামক ইলেক্ট্ৰন কম থকা বস্তু এটা যদি মিক্স কৰি দিওঁ ইলেক্ট্ৰন ডেফিচিট মানে ইলেক্ট্ৰন কম থকা আমি যদি এলিমেণ্ট এটা মিক্স কৰি দিওঁ তেতিয়া আমি কি পাম পি টাইপ সেমিকণ্ডাক্টৰ পাম পি টাইপ মানে পজিটিভ টাইপ সেমিকণ্ডাক্টৰ মানে পজিটিভ চাৰ্জ কাক কৈ আছে তোমালোকৰ এই হোলটোৰ কথা কৈ আছে ইলেক্ট্ৰন হোলটোৰ কথা কৈ আছে হোলটোত আমাৰ ইলেক্ট্ৰন নাই নহয় ইলেক্ট্ৰন যদি নাই তেন্তে আমি তাক কি মানি ল'ম তাক পজিটিভ চাৰ্জ বুলি মানি ল'ম সেইকাৰণে আমি পি টাইপ সেমিকণ্ডাক্টৰ বুলি কওঁ এতিয়া মই এই বস্তুটো তোমালোকক বুজাই দিছোঁ হা মই যে কৈছিলোঁ কালি ৰাহুলক মই কালি কৈছিলোঁ কথাটো মনত নাই নেকি তোমাৰ পাহৰিছা নেকি মই কালি কৈছিলোঁ ন কেনেকৈ তোমালোকৰ হোলটো মুভ হৈ আছিলে বুলি কৈছিলোঁ যে চোৱা হা মই দেখুৱাই আছোঁ এইফালে ছাপ'জ মেটেল ৰড মই কি লগাইছোঁ নিগেটিভ এইফালে মই কি লগাইছোঁ ছাপ'জ পজিটিভ এই নিগেটিভৰ ফালে কি মুভ কৰিব বুলি কৈছে আমাৰ হোলটো মুভ কৰিব কৈছে ন নিগেটিভৰ ফালে আমাৰ কি মুভ কৰিব বুলি কৈছে হোলটো মুভ কৰিব বুলি কৈছে এতিয়া কেনেকৈ মুভ কৰিব তোমালোকৰ তাতে কি হৈ আছিলে আমাৰ যেতিয়া তোমালোকে এলুমিনিয়াম এটা প্ৰেজেণ্ট আছিলে এলুমিনিয়ামৰ এইখিনিতে হোল এটা ক্ৰিয়েট হৈ গ'ল এলুমিনিয়ামটো থকাৰ কাৰণে এতিয়া মই কৈছিলোঁ এই হোলটো ফিল কৰিবৰ কাৰণে তোমালোকৰ কি হ'ব ওচৰত যোনখিনি তোমালোকৰ ইয়াতে সিলিকনৰ এটম থাকিব সিলিকনৰ এটমখিনিয়ে তোমালোকৰ কি কৰিব ইলেক্ট্ৰনটো দিবনে নাই এতিয়া মই ছাপ'জ কি কৰিছোঁ ছাপ'জ এই যোনটো ওচৰত এটা সিলিকন এটম আছিলে তাৰ পৰা মই কি কৰিছোঁ এই ইলেক্ট্ৰন এটা লৈ পেলাই মই ইয়ালৈ পঠিয়াই দিছোঁ ইলেক্ট্ৰনটো কোনফালে পঠিয়াই দিছোঁ এইফালে ইলেক্ট্ৰনটো কোনফালে পঠিয়াই দিছোঁ এইফালে হা সৰি এটা বস্তু হা এইফালে পঠিয়ালে নহ'ব কিয় নহ'ব চোৱাচোন মই ইয়াতে দেখুৱাই আছোঁ ফাৰ্ষ্টতে চোৱা তোমালোকৰ এইফালে কি আছিলে আমাৰ এলুমিনিয়াম এটা লৈ লৈছোঁ আৰু এইফালে আমাৰ কি আছে ছাপ'জ সিলিকন এটা আছিলে এতিয়া এলুমিনিয়ামৰ তোমালোকৰ এইখিনিতে কি এটা ক্ৰিয়েট হৈছিলে আমাৰ হোল এটা ক্ৰিয়েট হৈছিলে আৰু সিলিকনত তোমালোকৰ কি থাকে তোমালোকৰ তাতে ইলেক্ট্ৰন থাকে চাৰিটা ইলেক্ট্ৰন আছে এলুমিনিয়ামৰ তিনিটা ইলেক্ট্ৰন থাকে এটা আমাৰ খালী জেগা আছিলে ইয়াত তোমালোকৰ কি হ'ব চোৱাচোন তোমালোকৰ এই ওচৰত আৰুতো সিলিকন এটম থাকিব এইফালেতো সিলিকন এটম থাকিব হয় নহয় সিলিকন এটম বহুত থাকিব এইফালে সিলিকন এটম বাকি সব জেগাতে সিলিকন এটম আছে এতিয়া তোমালোকৰ চোৱাচোন এই সিলিকন এটমৰ আমাৰ যোনখিনি ওপৰত সিলিকন এটম থাকিব সি কি কৰিব ওচৰৰ যোনটো আমাৰ হোল ক্ৰিয়েট হৈছিলে সেইটো ফিল কৰিবৰ কাৰণে তাৰ ইলেক্ট্ৰনটো ইয়াতে দি দিব এই ওপৰত যোনটো সিলিকন আছিলে সি কি কৰিলে তাৰ নিজৰ যোনটো ইলেক্ট্ৰন আছিলে সেইটো কোনফালে দি দিলে এই হোলটোলৈ দি দিলে এয়া তোমালোকৰ চোৱাচোন এতিয়া এইখিনিতে আকৌ এই সিলিকনটো তোমালোকৰ কি হৈ গ'ল ইয়াতে এটা হোল ক্ৰিয়েট হৈ গ'ল খালী জেগা এটা ক্ৰিয়েট হৈ গ'ল এতিয়া সেইটো ফিল কৰিবৰ কাৰণে এই সিলিকনটোৱে তোমালোকৰ কি কৰিব তাৰ নিজৰ ইলেক্ট্ৰনটো ক'ত দি দিব ইয়াত দি দিব এয়া তোমালোকৰ চোৱাচোন আমাৰ যোনখিনি ইলেক্ট্ৰন হয় ইলেক্ট্ৰনখিনি কোনফালে মুভ কৰি আছে ইলেক্ট্ৰনখিনি মুভ কৰি আছে আমাৰ এইটো চাইডে ইলেক্ট্ৰনখিনি এইফালে মুভ কৰি আছে এই হোলটো আমাক খতম কৰিবৰ কাৰণে
আৰু তোমালোকৰ হোলটো কোনফালে মুভ কৰি আছাচোন হোলটো তোমালোকৰ প্ৰথম আছিলে ইয়াতে হোলটো আছিলে হোলটো প্ৰথম আছিলে ক'ত এইখিনি জেগাত আছিলে হোলটো নেক্সট গ'ল কোনফালে ইয়ালে আহিলে নেক্সট ক'লে আহিলে এইফালে আহিলে সো হোলটো আমাৰ কোনফালে গৈ আছাচোন তোমালোকৰ নিগেটিভ মেটেল ৰডডালৰ ফালে গৈ আছে হোলটো নিগেটিভ মেটেল ৰডডালৰ ফালে গৈ আছে আৰু তোমালোকৰ ইলেক্ট্ৰনখিনি কোনফালে মুভ কৰি আছে ইলেক্ট্ৰনখিনি মুভ কৰি আছে এইফালে ইলেক্ট্ৰনখিনি মুভ কৰি আছে এইফালে এটা তোমালোকৰ হোলটো যোৱা নাছিলে হোলটো মুভ কৰি যোৱা নাই তোমালোকৰ তাতে ইলেক্ট্ৰনখিনি এইফালে মুভ কৰি আছে কাৰণ এইফালে পজিটিভ চাৰ্জ আছে যে পজিটিভ চাৰ্জৰ ফালে ইলেক্ট্ৰনখিনি টানি থাকে সেইকাৰণে ইলেক্ট্ৰনখিনি এইফালে গৈ থাকে আৰু তোমালোকৰ কি হ'ব এই যোনটো হোল হয় হোলটো কোনফালে মুভ কৰি থাকিব এইফালে মুভ কৰি থাকিব নিগেটিভ মেটেলৰ ফালে মুভ কৰি থাকিব মোৰ পইণ্টটো বুজি পাইছে নে মই কি ক'ব বিচাৰিছোঁ তোমালোকৰ যোনটো ইলেক্ট্ৰন হয় ইলেক্ট্ৰনটো তোমালোকৰ এইফালে মুভ কৰি আছে কিয় মুভ কৰি আছিলে কাৰণ এইফালে পজিটিভলি চাৰ্জ মেটেল ৰডডাল আছে আৰু সেইফালে মুভ কৰা ৰিজন এটাই আছিলে তোমালোকৰ এলুমিনিয়ামৰ যোনটো হোল ইয়াতে ক্ৰিয়েট হৈছিলে তাক ফিল কৰিবৰ কাৰণে এইফালৰ পৰা আমাৰ ইলেক্ট্ৰন পঠিয়াই আছে ইলেক্ট্ৰনখিনি এইফালৰ পৰা এনেকৈ গৈ আছিলে আৰু তোমালোকৰ সেইফালে কি হৈ আছে ইটো চাইডে তোমালোকৰ কি হৈ আছিলে হোল ক্ৰিয়েট হৈ আছিলে ইটো চাইডে তোমালোকৰ কি ক্ৰিয়েট হৈ আছিলে হোল ক্ৰিয়েট হৈ আছে গম পাইছে ন বস্তুটো বুজি পাইছেনে পাইছে সেউজ বনিয়া বুজি পালা নাই ইউজ মানে নাই কিয়া সেউজ বনিয়া গুচি গ'ল ন ঠিক আছে তেনে তুমি বুজি পালা ন পইণ্টটো বুজি পালা নে ৰাহুলে ভালকে পালো স্যাৰ সো তোমালোকৰ ইয়াতে যোনটো আছিলে আমাৰ কি আছিলে ডোপিং উইথ ইলেক্ট্ৰন ডেফিচিট ইম্পিউৰিটিজ যেতিয়া আমি ইলেক্ট্ৰন কম থকা বস্তু এটা মিক্স কৰি দিম মিক্স কৰি দিলে আমাৰ তাতে কি হ'ব যোনটো আমাৰ সেমিকণ্ডাক্টৰ হ'ব এইটো আমি কি বুলি ক'ম পি টাইপ সেমিকণ্ডাক্টৰ বুলি ক'ম কিয় পি টাইপ বুলি কয় কাৰণ তাতে আমাৰ পজিটিভ চাৰ্জ আমাৰ কি হয় পজিটিভ চাৰ্জটোৰ কাৰণে আমাৰ তাতে ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি ইনক্ৰিজ হৈ আছিলে সো বুজি পালা ন ভালকে কালিও মই এইটো পঢ়াইছিলোঁ তোমাক ন